হে গুৰু সমস্ত মাটি সমস্ত মাটিপৰ্বত গাঁৱৰ এই নামঘৰত ধাৰাবাহিক হিচাপে চলি অহাৰ প্ৰতি বৃহস্পতিবাৰে সপ্তাহী ভাগৱতৰ অধ্যয়ন চক্ৰ চতুৰ্থ স্কন্ধৰ পিঠুৰ বৈকুণ্ঠ পুৰাণ পদৰ লগত সংগতি ৰাখি আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, ভুলক ক্ষমা বিচাৰি আমি সমস্ত ভকত ভকতনী ভগৱন্ত চৰণত গুৰু চৰণত এভাগী সেৱা নিবেদন জনাইছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম প্ৰথমে গুৰু কৰো প্ৰণিপাত শিৰদিয় শৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্ৰাজত শুদ্ধ সত্ৰমতি কৃষ্ণ ভকতি পদ পদ্ম নিস্ত্ৰাজাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ। জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্ত পিঠুৰ মহাৰাজে যেতিয়াৰ ভগৱন্তৰ সমস্ত ভজনা কৰি তেওঁ নিজৰ ভাইজা অৰ্চিক লগত লৈ আৰু সমস্ত প্ৰজাসকলক পুত্ৰদ্বয় জ্ঞান কৰি ভকতি মাধ্যমে ৰাজকাজ চলাইছিল আৰু অৱশেষত তেওঁ সভালৈ ব্ৰহ্মাৰ মানস 4জন পুত্ৰ আগমন ঘটিল আৰু সেই 4জন ব্ৰহ্মপুত্ৰ অৰ্থাৎ 4 সিদ্ধই সেই পিঠুৰ ৰাজসভালৈ আহি উপস্থিত হোৱাত পিঠুৰ মহাৰাজে সেই 4 সিদ্ধক পাদ্য অৰ্ঘ্য দি সেৱাৰ নমস্কাৰ কৰি পিঠুৰ মহাৰাজে 4 সিদ্ধক প্ৰশ্ন কৰিছিল আত্মজ্ঞানৰ সম্পৰ্কে। ইতিমধ্যে আপোনালোকে অধ্যয়ন চক্ৰত পাইছে যে সেই আত্মজ্ঞান 4 সিদ্ধই পিঠুৰ মহাৰাজক উপদেশ দিলে। যি আত্মজ্ঞান দিছে সেই আত্মজ্ঞান আমি সমস্ত ভকতনীয়ে অৰ্থাৎ আমি মনুষ্যসকলে আত্মজ্ঞান লোৱা প্ৰয়োজন। অৰ্থাৎ সেই আত্মজ্ঞান হৈছে আত্মা। এই যে আমাৰ প্ৰত্যেকৰ লগতে পৰম প্ৰভু ভগৱন্তই আত্মাৰূপে বিৰাজ হৈ আছে। এই আত্মাৰ সম্পৰ্কে আমি জনা প্ৰয়োজন। সেয়া হৈছে আত্মজ্ঞান।
আত্মাক জনা মানে আত্মজ্ঞান এতিয়া আমি প্ৰথমে সেইকাৰণে নিজৰ লগত থকা আত্মাক জানিব লাগিব বোলে আপুনি কোন বোলে মই এটি আত্মা এই ভাৱনা বা এই চিন্তা আমাৰ আহিব লাগিব আমি যদি নিজক চিনি পালো বিশ্বৰ ব্ৰহ্মাণ্ডত আমি সমস্তজনকে চিনি পাম ইতিমধ্যে সেই আত্মজ্ঞান প্ৰদান কৰি চাৰিসিদ্ধই যেতিয়াৰ পৃথুক দিলে আত্মজ্ঞান সেই আত্মজ্ঞান পাই পৃথুৰ পৰম আনন্দিত হৈছে সেই কৈছে সেই চাৰিসিদ্ধৰ চৰণত পৃথুৰ মহাৰাজে দণ্ডবতে পৰি অৱনতে কীৰ্তঞ্জলি কৰিছে যে শুনিওক হে চাৰিসিদ্ধ মোৰ এটি নিবেদন আছে জানিলো যে পৰম প্ৰভু ভগৱন্ত হৰিয়ে মোৰ প্ৰতি সুপ্ৰসন্ন হ'ল কাৰণ ভগৱন্তই প্ৰসন্ন হোৱাৰ বাবেই আজি চাৰিসিদ্ধই পৃথুক জ্ঞান উপদেশ দিলে আজি আপোনালোকৰ এই মাটি পৰ্বত গাঁও আইসকল ভকতসকলৰ প্ৰতি ভগৱন্ত সুপ্ৰসন্ন হ'ল অৰ্থাৎ কৃপা কৰিছে সেইকাৰণে আজি দিন যোৱা কাৰ্যসূচীয়ে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি এই ভকত সমস্তৰ পৰা কৃষ্ণৰ গুণকীৰ্তন মানে শুনাৰ খাদ্য শক্তি হৈছে এয়া ভগৱন্তৰ কৃপা নহ'লে এনে অনুষ্ঠান কেতিয়াও পাতিব পৰা নাযায় বা ভকত আমন্ত্ৰণ কৰি আনি সেৱা কৰা সুবিধা পোৱাৰ নাযায় আজি পৃথুৱে কৈছে জানিলো ভৈলন্ত হৰি মুতসুৰ প্ৰসন্ন সেয়েহে কাৰণে তুমি হ'ব আখি ভৰিলা হৰি ভকতিক সাংগে আমাকো কহিলা যে ভগৱন্তৰ কৃপা হ'লেহে হৰি ভক্তি লাভ কৰিব পাৰে আজি মই গম পালো মোৰ প্ৰতি ভগৱন্তৰ সন্তুষ্ট হ'ল সেইকাৰণে তোমালোকে আহি মোক হৰি কথা শুনালা আৰু মোৰ এই ৰাজ্য ভাৰ মোৰ এই দেহ গেহ যিমান ঐশ্বৰ্যৰ বিভূতি আছে সকলোবোৰ মই তোমালোকৰ চৰণত নিবেদন কৰিলো আজি ভগৱন্তৰ চৰণত ভকতৰ চৰণত আমি সমস্তৰ ঐশ্বৰ্যৰ বিভূতি নিজৰ শৰী পৰিয়াল বৰ্গ ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগে আৰু আজি যে সাধু সংঘ হ'ল এই সাধু সংঘৰ ভকত সেৱাত আমি সমস্তৰ নিজৰ যিমান আছে মন প্ৰাণ চিত সমস্তৰ বিষয় বাসনা যিবোৰ গৃহৰ আছে সকলো আজি ইয়াতে নিবেদন কৰিব লাগে এই যে আমি নিবেদন কৰিলে কাৰোবাক দিয়া নহয় হয়নে বাৰু নিবেদনহে কৰিলোঁ আপোনালোকৰ সম্পত্তি আপোনালোকৰ ভাই আছে কিন্তু এই যে ভগৱন্তক নিবেদন কৰিলে কি হয় জানে সম্পত্তিবোৰ ঠিকে থাকে নহ'লে হৰণ বিহৰণ হয় ভগৱন্তক যেতিয়া আমি নিবেদন কৰিম তেতিয়া ভগৱন্ত হ'ব ভগৱন্তই তেতিয়া সকলোকে ৰক্ষা কৰিব আমি ভগৱন্তক নিদিওঁ বাবে আমাৰ কিছু মানে ঐশ্বৰ্য বিভূতিৰ ক্ষেত্ৰত হেৰাই যায় কেতিয়াবা পুত্ৰ পৰিবাৰ অকাল বিয়োগ হ'ব লগা হয় আমি ভগৱন্তক নিবেদন নকৰোঁ মোৰ পুত্ৰ মোৰ ভাৰ্যা মোৰ ছোৱালী মোৰ সম্পত্তি বুলি আমি ভাবোঁ কাৰণে আমাৰ কেতিয়াবা হেৰাই যায় আমাৰ নহয় আমাৰ এই দেহ গেহ আমাৰ নিজৰ নহয় কাৰণ পৰম প্ৰভু ভগৱন্তই আত্মাৰূপে সাক্ষী হয় এই দেহটোক ৰক্ষা কৰি আছে পৰিচালনা কৰি আছে এই কথাখিনি জানিব লগা হ'লে আমি আত্মজ্ঞান লাভ কৰিব লাগিব আজি পৃথুৰ মহাৰাজে আত্মজ্ঞান লাভ কৰি চাৰিসিদ্ধৰ চৰণত এনেভাৱে প্ৰণাম জনাই তেওঁলোকৰ চৰণত ধৰি তেওঁলোকৰ চৰণত দেহ গে ধন জন সকলো নিবেদন কৰিছে যেনেকৈ ঈশ্বৰৰ ভিত্ৰ অৰ্থাৎ আমি সমস্তজনে কৃষ্ণৰ ভিত্ৰ হ'ব লাগিব ভিত্ৰ মানে চাকৰ হ'ব লাগিব যে সেইকাৰণে সেই ভিতৰসকলে অৰ্থাৎ ভক্তসকলে ঈশ্বৰক সমস্ত কৰ্ম অৰ্পণ কৰি সমৰ্পণ কৰি কৰ্ম কৰে আৰু ময়ো আজি এই দেহকে ধন জন সকলো ভগৱন্তৰ চৰণত আজি তোমালোকৰ চৰণত নিবেদন কৰিছোঁ আমি হৈছোঁ দৰিদ্ৰ তোমালোকে আমাক কৃপাৰ কৰিলা আৰু যি উপদেশ দিলা আৰু তোমালোকে মোক এই সংসাৰ তৰি যোৱাৰ এইকণ কৃপাৰ কৰিলা সেই এনেভাৱে পৃথুৰে সেই চাৰিসিদ্ধৰ চৰণত প্ৰণাম জনাইছে
আৰু চাৰিসিদ্ধই পিঠুৰ মহাৰাজক আশীৰ্বাদ প্ৰদান কৰি তেওঁলোকে পুনৰ আকাশৰ পথে গমন কৰিলে। সেই ৰজাক প্ৰশংসাৰ কৰি চাৰিসিদ্ধই সেই সভাৰ পৰা প্ৰস্থান কৰিলে আৰু সেইজন বেনৰ পুত্ৰৰ পিঠুৰ মহামতীয়ে আপোনাৰ নিজৰ কাৰ্যৰ এনেভাৱে হৰিক চিন্তা কৰি কৰ্মবোৰ কৰিবলৈ আগবাঢ়িছে। আহক, এই যে পিঠুৰে যি জ্ঞান লাভ কৰিলে, চাৰিসিদ্ধই জ্ঞান দি গুচি গ'ল। এতিয়া পিঠুৰেনো চাৰিসিদ্ধৰ জ্ঞান লয়, সেই জ্ঞান কেনেকৈ জীৱনত প্ৰয়োগ কৰে আমি পিঠুৰ মহাৰাজৰ পৰা জানি বুজি আমিও প্ৰত্যেকজন ভকত ভকতানীয়ে নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। আহক আমি প্ৰথমে জানি লওঁ পিঠুৰে কি কৰিছে। জয় কৃষ্ণ। প্রকৃতি তপর না কমানি লন্ত অহংকার এরি রাজ্য পদ ভুঞ্জি লন্ত পাশালির পতির মহাপিয়া পটেশ্বরী অর্ষি নামে রূপে গুণে যেন বিদ্যাধরী জন্মিলন্ত মহোৎসব নির্পতি হরিষে বিজিতাশ্র ধূর্ম কেহ হৈজ সদ ভৈলানির পতির অনুজতে সম্প্রতি ইন্দ্র চন্দ্র আদি দেবগণৰ বিভূতি মহাশৈর্য বীর্য পরাক্রমে নিরূপম বয়সত যুবা রূপে অন্ধার পর পরমবত ছল দানে আদিম দাতা প্রজার সম্বন্ধ যেন নিজ পিতা এরামে দুর্জনৰ দ্বন্দ্বে যেন প্রচণ্ড অগণী ধৈর্য গাধে মহুদধিজনী বিপ্র বৈষ্ণৱৰ সদাও কিংকৰ পৰাই আচৰন্ত পৰ উপকাৰ সদায় নিৰ্মল যশস্যা তিনি লোক কথা কিল এহি মতে মহাৰাজা প্ৰজাক পালিল কৰিলন্ত ৰাজ্য ৰাজা অনেক বৎসৰ নপাইলে দুখে গুণে তাংক বিষয় যেন সূৰ্য দেৱ সৰ্ব লোকত তথাপি নাহিকে দুখ গুণৰ নিপতিৰো সেহি মতে কৃষ্ণৰ প্ৰসাদী নপাইলে কিছু ৰাজ্য বিষয় প্ৰমাদে
পাছে কটু কালৰ অন্তৰে পিঠুৰায় বিমৰিষি মনে গুণি চিন্তিলা পায় যি কাৰণে সংসাৰত শৰীৰ ধৰিলো ঈশ্বৰৰ আজ্ঞা মানে সবাকো পালিলো আৰাম হইলো বয়সত বৃদ্ধ জৰাৰ অধীন পুত্ৰ সবু ভৈল মোৰ বয়সে প্ৰবীণ জয় কৃষ্ণ এই চাৰি সিদ্ধই যেতিয়াৰ পৃথক জ্ঞান দি গুচি গ'ল আৰু সেই জ্ঞান পাই পৃথুৰ মহাৰাজে বেদৰ যিমান বিহিত কৰ্ম সকলো কৰ্ম কোনটোৰ কৰ্ম কোন সময়ত কৰিব লাগে সেই নিয়ম নীতি অনুসাৰে স্থান কাল পাত্ৰ ভেদী সমস্ত কৰ্ম ঈশ্বৰক অৰ্পণ কৰি গৈছে আৰু কৰ্ম যদিও কৈছে পৃথুৰ মহাৰাজে কিন্তু ফল বাঞ্ছা কৰা নাই কিন্তু কৰ্মৰ লগত ভগৱন্তই কিন্তু পৃথুক ফল প্ৰদান কৰিছে যদিও বাঞ্ছা কৰা নাই ফল কিন্তু দিছে আমি আকৌ মনুষ্যসকলে কৰ্ম নকৰাকৈ ফল বাঞ্ছা কৰোঁ আজি পৃথুৱে যি ভগৱন্তৰ যি বেদৰ বিহিত কৰ্ম কৰিছে আমি তাক অনুসৰণ কৰি এইসমূহ আৰ্হি লৈ আমি জীৱনত প্ৰয়োগ কৰিব লাগিব কৰ্মৰ লগত ফল থাকিবই কৰ্ম কৰি যাওঁ কিন্তু আমি ফল বাঞ্ছা কৰিব নালাগে সেইকাৰণে গীতাত অৰ্জুনক কৃষ্ণই কৈছিল হেৰাৰ অৰ্জুন তুমি কৰ্ম কৰা ফল বাঞ্ছা নকৰিবা ফলদাতা মই যোনে যি কৰ্ম কৰিব তাৰ ফল সি পাব হয়নে বাৰু আপুনি আমি কৰা কৰ্মফল আমি ভুগিম যদি আমি বেয়া কৰ্ম কৰিছোঁ বেয়া কৰ্মফল আমি ভুগিম দুখ যন্ত্ৰণা পাব লাগিব আজি যিখন কৰ্ম আমি একত্ৰিত হৈ কৰিছোঁ ইয়াৰ কৰ্মফল আমি ভুগিম কিমান সুখময় হ'ব এই কৰ্মফল হৈছে বৈকুণ্ঠ সুখ অৰ্থাৎ বৈকুণ্ঠত যোৱা কৰ্ম আৰু বিষয়ে কৰা কৰ্মবোৰ হ'ল আমাৰ স্বৰ্গলৈ যোৱা কৰ্ম আৰু জীৱ হিংসা কৰি পৰক নিন্দা তিৰস্কাৰ কৰা হ'ল নৰকলৈ যোৱা কৰ্ম গতিকে তিনিটাৰ পথ আছে তিনিটা ৰাস্তা আছে যোনে যোনটো লয় ল'ব পাৰে আজি পৃথুৱে লৈছে কোনটো বৈকুণ্ঠত যোৱাৰ পথ সেইকাৰণে এই পৃথুক আৰ্হিবোৰ আমি অনুসৰণ কৰি জীৱনত কৰ্ম কৰিব লাগিব এনেকৈ পৃথুৰ মহাৰাজে সকলো অহংকাৰ এৰি ৰাজপদ সুন্দৰভাৱে তেওঁ ভোগ কৰিলে আৰু সেই পৃথুৰ মহাৰাজৰ যিগৰাকী ৰাজৰাণী আছিল তেওঁৰ নাম হ'ল অৰ্চি তেওঁ ৰূপে গুণে অতুলনীয় আছিল আৰু সেই পৃথুৰ মহাৰাজৰ ঔৰসৰ দ্বাৰা অৰ্চি গৰ্ভত 5জন পুত্ৰ জন্ম হ'ল সেই 5জন হৈছে বিজিতাস ধূম্ৰকেশ হযক্ষ দৰ্বিন কনিষ্ঠজনৰ নাম হৈছে বিকৰ এই সমস্ত 4জনো ৰাজচিহ্ন যুক্ত আৰু সেইজন মহাৰাজ পৃথুৰে এনেভাৱে ৰাজকাজ চলাইছিল তেওঁ চন্দ্ৰৰ সূৰ্যৰ ইন্দ্ৰৰ দৰে প্ৰভাৱশালী আছিল মহা যশস্যাশালী আছিল আৰু বয়সত যেতিয়া তেওঁ যৌৱন অৱস্থাত আছিল কুটি কণ্ডবৰ দৰে তেওঁ পৰাক্ৰমী আছিল আৰু তেওঁ এনেভাৱে প্ৰজাসকলক পালন কৰা সময়ত তেওঁ প্ৰজাসকলৰ বাবে সেই পৃথুৰে পৃথুৰে মাতৃ দৰে প্ৰজাসকলক পুত্ৰ দৰে পালন কৰিছিল আৰু এনেভাৱে দুৰ্জনসকলৰ বাবে একুৱাৰ প্ৰকাণ্ডৰ অগ্নিৰ দৰে হৈছিল সেই পৃথুৰ মহাৰাজে দুৰ্জনসকলক এনেভাৱে শাস্তি প্ৰদান কৰিছিল আৰু ধৈৰ্যটো তেওঁ মহাৰ পৰাক্ৰমী শক্তিশালী আছিল আৰু বিপ্ৰসকলৰ ওচৰত সদায় তেওঁ কিংকৰ হৈ আছিল হয়নে বাৰু সেইকাৰণে ৰাজকাজ চলাব লগা হ'লে বিপ্ৰসকলৰ ওচৰত সদায় সৰু হ'ব লাগিব এতিয়াও খেতি চলি আছে এতিয়া যিমান আমাৰ মন্ত্ৰী এমএলএ নাথাকক ভকতৰ চৰণত হ'লেও এবাৰ সেৱা কৰি যায় ইয়াৰ কাৰণ কি জানে শাস্ত্ৰই কৈ আছে আৰু যদি কিবা কাৰণে ভকতৰ চৰণত সেৱা নকৰে সেইজন মন্ত্ৰী এমএলএ বেছি দিন থাকিব নোৱাৰে এখনত
আসন ত্যাগ দিবই লাগিব গতিকে ভকতৰ অৰ্থাৎ এই বিপ্ৰ কলিযুগৰ ভকত সকলে হৈছে ব্ৰাহ্মণ ভকত সকলে হৈছে বিপ্ৰ এই সকলৰ ওচৰত সদায় সেইজন পৃথুৰ মহাৰাজে নতগত হৈ আছিল সেইকাৰণে এনেভাৱে কৈছে বিপ্ৰৰ বৈষ্ণৱ সদা কিংকৰ পৰাই আচৰন্ত পৰ উপকা সদায় নিৰ্মল যশস্যা তিনি লোকে ঢাকিল এহিমতে মহাৰাজা প্ৰজাক পালিল যেতিয়াৰ তেওঁ বিপ্ৰসকলৰ ওচৰত সৰু হৈ দণ্ডৱতে সেৱাৰ কৰিছিল আৰু সকলো জনকে উপকাৰ সাধন কৰিছিল সেই কাৰণে সেইজন পৃথুৰ মহাৰাজৰ যি নিৰ্মল চৰিত্ৰ কথা স্বৰ্গ মৰ্ত্য পাতাল তিনি লোকতে বিয়পি পৰিছিল আৰু তিনি লোকতে তেওঁ যশস্যা গুণ সকলোৱে গাইছিল যে সেই কাৰণে পৃথুৰ মহাৰাজে এই নীতিসমূহ দেখাইছে কি এতিয়া ধৰি লওক আমিতো ৰজা নহয় আমি প্ৰতিজনে এজন এজন ৰজা কাৰণ গৃহ ৰাজ্যখনৰ আমিও ৰজা নহয়নে বাৰু আমাৰ যিখন বাহ্যিক গৃহ আৰু আমাৰ যিখন ক্ষুদ্ৰ গৃহ আমি একোজন ৰজা হৈ আছো এই ৰজা হয় পৃথুৰ দৰে সমস্ত জনকে আমি ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগিব নিজৰ ঘৰখন পৰিয়াল চলাব যাওঁতে আমি ভগৱন্তক নিবেদন কৰি চলাব লাগিব ভগৱন্তৰ আজ্ঞা বুলি মানি চলাব লাগিব সৎ পথে ধন ইনকাম কৰিব লাগিব সৎ কৰ্ম কৰিব লাগিব সৎ বাক্য সৎ জ্ঞান ল'ৰা ছোৱালীক দিব লাগিব সৎ খাদ্য আমি খাব লাগিব তেহে আমাৰ সেই ৰাজ্যখন সুন্দৰভাৱে পৰিচালিত হ'ব এতিয়া চা যি কাৰণে আমি এই সংসাৰত আহি এটা মনুষ্য শৰীৰ লাভ কৰিলোঁ এই মনুষ্য শৰীৰটো পোৱাৰ পিছত ভগৱন্তে যে আমাৰ আজ্ঞা কৰি পঠিয়াইছিল ভগৱন্তৰ আজ্ঞাৰ শিৰধাৰ্য কৰি আমি জন্ম লাভ কৰিছিলোঁ এই কথাটো পাহৰি গ'লোঁ আমি মনুষ্য জন্ম লাভ কৰিছোঁ ইয়াৰ এটা কাৰণ আছে কাৰণ 84 লক্ষ ইউনি ভ্ৰমণ কৰি আমি মনুষ্য জন্ম পাইছোঁ এইটো কাৰণে পাইছোঁ যে জন্ম মৃত্যু চক্ৰটো বন্ধ কৰিব এটা সুবিধা দিছে আমাক কাৰণ অন্য জীৱসমূহৰ শৰীৰটোৰ দ্বাৰাই মুক্তি লাভ কৰিব নোৱাৰে কেৱল মনুষ্য শৰীৰ ব্যতিৰেকে সেইকাৰণে আমাক এই মনুষ্য শৰীৰটো দিছে যে এই শৰীৰটো লয় এই কলিযুগত হৰি নাম লয় সাধু সংগ কৰি তৰি যোৱা আৰু যদি আমি নোৱাৰিলোঁ তেনেহ'লে আকৌ 84 লক্ষ ইউনি ভ্ৰমণ কৰিব লাগিব সেইকাৰণে কৈছে যি কাৰণে আমি এই সংসাৰত এই শৰীৰটো পালোঁ ঈশ্বৰৰ আজ্ঞা মানে সবাকো পাহৰিলোঁ যিদিনাখন আমি জন্ম লাভ কৰিলোঁ সিদিনাখনৰ পৰা আমাৰ মায়া লাগিল কাৰণ আমি যোৱা বছৰ পাই গৈছোঁ আপোনালোক ইয়াতে কপিল দেৱতী একখানত গৰ্ভত থকা জীৱই কেনেকৈ ভগৱন্তক প্ৰাৰ্থনা কৰিছিল ভগৱন্তক দৰ্শন পাই আছিল যেতিয়াৰ প্ৰসৱ হৈ গ'ল ভূমিষ্ঠ হ'ল লগে লগে মায়া আহি গ'ল পাহৰি গ'ল কান্দা আৰম্ভ কৰিল মায়ে স্তন খোৱালে হয়নে বাৰু আমাৰ মায়া লাগি গ'ল সিদিনাখনৰ পৰা আমি মায়া বশৱৰ্তী হয় ভগৱন্ত ঈশ্বৰৰ কৰ্ম সেৱা কাৰ্য সমস্ত পাহৰি গ'লোঁ সেইকাৰণে আমি আত্মজ্ঞান লাভ কৰিব লাগিব যে আমি আত্মজ্ঞান লাভ কৰিলেও নহ'ব আমি নৱপ্ৰজন্ম যুৱক যুৱতীসকলক আমি এই আত্মজ্ঞান দিয়া ব্যৱস্থা কৰিব লাগিব সেইকাৰণে আমি প্ৰতিজন পিতৃ মাতৃয়ে আত্মজ্ঞানী হ'ব লাগিব পিতৃ মাতৃ আত্মজ্ঞানী হ'লে সতি সন্ততি এনেও আত্মজ্ঞানী হ'ব কাৰণ এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক আমি জ্ঞান দিব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালীকো আপোনালোকে নোৱাৰে হয়নে বাৰু গতিকে নিজে নিজে পিতৃ মাতৃ যদি জ্ঞানী হয় তেতিয়াহ'লে ল'ৰা ছোৱালী জ্ঞানী হ'ব কাৰণ চাব প্ৰতিজন ল'ৰাই নিজৰ দেউতাকক অনুসৰণ কৰে যে মোৰ দেউতাই কি কৰ্ম কৰিছে চাব দেউতাকে কৰা এটা বিদ্যা কিন্তু ল'ৰা হাতত থাকিব এদিন ভাল বিদ্যা হ'লে ভাল থাকিব বেয়া বিদ্যা হ'লে বেয়া থাকিব আৰু প্ৰতিগৰাকী ছোৱালীয়ে নিজৰ মাতৃক অনুসৰণ কৰে মোৰ মায়ে কি কাম কৰে মোৰ মায়ে কেনেধৰণৰ কথা কয় ব্যৱহাৰ পাতি কেনেকুৱা খাদ্য কেনেকুৱা ইয়াত অনুসৰণ কৰে গতিকে এই কাৰণে আমি প্ৰতিজন পিতৃ মাতৃয়ে প্ৰথম জ্ঞান ল'ব লাগিব আৰু যদি কাৰোবাৰ কিছুমান বেয়া বাক্য বেয়া খাদ্য খোৱা বেয়া কৰ্ম কৰা অভ্যাসো আছে কিন্তু কোনো কাৰণ এৰিব পৰা নাই কিন্তু ল'ৰা ছোৱালীৰ আগত নকৰিব অনুসৰণ কৰে কিন্তু এইটো আমি প্ৰেক্টিকেলি প্ৰমাণো পাইছোঁ বাৰু শাস্ত্ৰটো কৈছে প্ৰেক্টিকেলি প্ৰমাণো পাইছোঁ আমি পদে পদে পাইছোঁ যা হওক সেইকাৰণে এই সংসাৰত এতিয়া পৃথুৰে কৈছে মোৰ বয়সো হ'ল জৰা বয়স আহি পাল গতিকে পুত্ৰসকলো উপযুক্ত বয়স হ'ল এতিয়া নিশ্চয় পুত্ৰসকলক কাজ সঞ্জি দিব কি চাগি আহকচোন বাৰু আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ
পাছে অভিষেক জ্যেষ্ঠ পুত্ৰ কৰিলা বিজিতাশ্বৰ তনয়ক ৰাজ্য এৰাম তাপনন্তৰে ৰাজা পিঠু মহাশয়ী চাৰিলন্ত ৰাজ্য ভাগ যতে কবি এলাম পৰিলন্ত খাবহিতে বন বনবস্থাশ্ৰমে ৰাজা হুয়া সুখ এরাম পরমার সৈন্য উগ্র তব আসরিলা যজ্ঞর প্রভাবে পূর্ব জীবত এই হিমতে নিয়মীয়া রাজা খাবহিতে কৃষ্ণর শরণ পদ্ম ধরি দিহ অরাম বন্য ফল মূল জীবা তহিতে পাৱন্ত তাকে মহা যত্নে ঈশ্বৰ লোক সমৰ্পন্ত এই ফলমূল কিছু কৰন্ত ভৈখন কেৱলে দেহাক মাত্ৰ কৰতৰ জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্তৰ এতিয়া পিঠুৰ মহাৰাজে সেই নিজৰ 4জন পুত্ৰক 5জন পুত্ৰক ৰাজকাৰ্যলৈ মাতি তেওঁ ডাঙৰজন পুত্ৰৰ বিজিতাশক মন্ত্ৰী পাৰিষদক মাতি নিয়ম অনুসাৰে ৰাজ্যভাৰ অৰ্থাৎ ৰজা পাতিলে আৰু ৰজা পাতি সেই পিঠুৰ মহাৰাজে নিজৰ ভাৰ্যাৰ অৰ্চিক লয় ইতিমধ্যে বানপ্ৰস্থ অৰ্থাৎ বনাশ্ৰম ধৰ্ম পালন কৰিবলৈ গ'ল আৰু এই যে বনাশ্ৰম ধৰ্ম আচৰণ কৰিবলৈ গৈছে তাতো কিন্তু খুব সংযতনে কৰিছে খুব মনক নিয়মত লগাই খুব উগ্ৰভাৱে তপ আচৰণ কৰিছে তেওঁ এনেভাৱে যি নিয়ম পালন কৰিছে সেই নিয়মসমূহ আমি প্ৰতিজন ভকতানী কৰিব লাগিব কেনেকৈ এতিয়াৰ যেনেকৈ পিঠুৰে ৰাজ্যভাৰ এৰিলে পুত্ৰক ডাঙৰজন পুত্ৰক ৰজা পাতিলে এই যে আমি সকলোৱে বিষয় সংখ্যাত আছোঁ এখন আমাৰ ৰাজ্য যেনেকৈ পুত্ৰৰ লৰাই কৰিব পৰা হোৱা পিছত ঘৰৰ দায়িত্ব আমি পিতৃসকলে এৰিব লাগে লৰাৰ ওপৰত আমি এৰি দিব লাগে কিবা যদি লৰাই অসুবিধা পায় আমি তাক অলপ পদ্ধতিবোৰহে দেখাব লাগে তাত আমাৰ ঘৰখন চলোৱা দায়িত্ব লোৱা প্ৰয়োজন নাই আজি পিঠুৰে যেনেকৈ নিজৰ পুত্ৰক ৰাজ্যভাৰ দিছে যে আমিও আমাৰ সেইখন ৰাজ্যৰ বাবে আমাৰ নিজৰ পুত্ৰসকলৰ ওপৰত আমি অৰ্পণ কৰিব লাগিব এই যে পিঠুৱে ইতিমধ্যে বনাশ্ৰম ধৰ্মলৈ গ'ল আমি বনাশ্ৰম ধৰ্ম ক'তো যাব নালাগে আমি গাহস্থৰ ধৰ্মতে সেই বনাশ্ৰম ধৰ্ম মানে নিয়ম পালন কৰিব লাগিব আহক এই যে পিঠুৱে এতিয়াৰ যি নিয়ম পালন কৰিছে সেই কৈছে যে
এনেভাৱে নিয়ম আচৰণ কৰি সেইজন ৰজাৰ পিঠুৱে কেৱল কৃষ্ণৰ চৰণ এই পাদপদ্মৰ নিজৰ হৃদয়ত চিন্তা কৰিছে আৰু সেই বনৰ ফল মূলকে খাই তেওঁ ঈশ্বৰক মানে আৰাধনা কৰিছে এতিয়া চাওক সেইকাৰণে আমি ভকত হোৱাৰ লগে লগে আমাৰ খাদ্য হ'ল কি কেৱল ফলহা হ'ব লাগে যদি আমি অন্ন খাইছোঁ কিন্তু আমি অন্নটো হ'লেও তাত শুদ্ধ সত্য হ'ব লাগিব যেনেকৈ আমি অন্নৰ খালে এতিয়া আমাৰ দাইলটো হ'ব লাগিব আপোনাৰ মগু দাইল মচুৰ দাইল ভকতে খাব নালাগে ৰঙা বগাটো খাব লাগে আৰু মাছ মাংসটো একেবাৰে এৰিবই লাগিব শাস্ত্ৰই কৈছে যদি আমি এইখিনি নকৰোঁ সেইজন যিমান ডাঙৰ ভকত নহওক কোনো কাৰণত বৈকুণ্ঠ যাব নোৱাৰে বেদে কৈ আছে 4 বেদে কৈছে ভাগৱতে কৈছে যে এজন ভকতে যেতিয়ালৈকে তেওঁ নিৰামিষ হ'ব নোৱাৰিব তেতিয়ালৈকে তেওঁ বৈকুণ্ঠত যাব নোৱাৰে সি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কথা জানিব পাৰে 14 প্ৰসংগ কৰিব পাৰে যদি খাদ্যত বিচাৰ নাই সেইজন ভকতে কেতিয়াও গতি সাধন কৰিব নোৱাৰে আজি কৈছে পিঠুৰে এনেভাৱে বনত ফল মূল খাই যি পাইছে ঈশ্বৰে মিলাইছে তাকেই গ্ৰহণ কৰি অৰ্থাৎ ঈশ্বৰক অৰ্পণ কৰিহে গ্ৰহণ কৰিছে আৰু সেই কৈছে সেই ফল মূল কিছু কৰন্ত ভক্ষণ কেৱলে দেহাক মাত্ৰ কৰন্ত ৰক্ষণ যে আমি এই দেহটোক ৰাখিবলৈ অৰ্থাৎ জীয়াই থাকিবলৈ আমি এমুঠি আহাৰ খাব লাগে এতিয়া আমাক কি কয় জানে আপোনালোকৰ ভাল আমাৰ ফালে কয় কেজন মানে এই খাবৰ কাৰণে জন্ম লৈছোঁ নাখাম না বুলি ক'ব আমি খাবৰ কাৰণে জন্ম লোৱা নাই হয়নে বাৰু কিন্তু আমি জীয়াই থাকিবলৈ খাব লাগিব সেইকাৰণে জীয়াই থাকিবলৈ শৰীৰটোক ৰাখিবলৈ আমাৰ কেইটামান আহাৰ প্ৰয়োজন খালেই হৈ গ'লগৈ এতিয়া আমাৰ সকলোত আহাৰ সীমিত দিনটোত কেতিয়াবা এমুঠি খাওঁ কেতিয়াবা খায়ে নাপাওঁ এই ভাগৱতৰ অনুষ্ঠানলৈ আহিলে অন্নটো খায়ে নাপাওঁ গৃহত থাকিলে দিনটোত এমুঠি লওঁ আৰু খাই নাপাওঁৱে আৰু এই ৰাতিপুৱা যে আহিলোঁ ৰুটি 2টা খালোঁ আমাৰ দিনটো চলিবই আকৌ ইয়াৰ পৰা যাম গুণামাত ভাগৱত আছে কাইলৈ ৰাতিপুৱা ঘৰ পাম কাইলৈ হয়তো এমুঠি গৃহত খোৱা হ'ব যা হওক সেইকাৰণে আহাৰটো জীয়াই থাকিবলৈ অকণমান হ'লেই হ'ল সেইকাৰণে এই অনুষ্ঠানবোৰ পাতিলে ভকতৰ বাবে অকণমান ফলহা যোগাৰ কৰিব লাগে আজি ফলহা ভকতৰ বাবে ফলহা কথাই উল্লেখিত হৈছে অলপ গাখীৰ চাখি থাকিলে কৰক ফলহা কৰক এইটো কৰিব লাগে আমি কিছুমান অনুষ্ঠানত অকণমান কষ্ট পাওঁ মাজে মাজে বুজিছেনে নাম নকওঁ কেইটামান অনুষ্ঠানত আমি পাই আছোঁ মাজতো কেইদিনমান পাই আছোঁ গোটেই দিনটো ৰাতিটোৰ ভিতৰত আমাৰ টিকেন প্ৰভু পাই আছে মাজতে আমি নাম নকওঁ বাৰু ঠাইটুকুৰৰ নাম সিদিনাখন পাই আছে কিন্তু খাব নোপোৱাকৈ আহিছে দিনটো ভাগৱত গাইছে ৰাতিটো গাইছে পিছদিনাখন 10টা বজাত গৃহ পাইছে আহি এমুঠিও খাব নোপোৱাকৈ আহিছে তো চাওক এই এনেকৈ অনুষ্ঠান পাতিলে ভকতক দুখ দি যদি অনুষ্ঠান পাতিছে তেতিয়াহ'লে সেই অনুষ্ঠানৰ দ্বাৰা ভগৱন্ত সন্তুষ্ট হোৱা নাই কাৰণ ভকতসকল হৈছে ভগৱান প্ৰভু ভগৱন্ত কৃষ্ণই কৈছে যদি মোৰ ভকতে সন্তুষ্ট মই তাত সন্তুষ্ট যদি মোৰ ভকত সন্তুষ্ট নহয় মই কোনো কাৰণত সন্তুষ্ট নহয় সেইকাৰণে আমি ভগৱন্তক একো দিব নোৱাৰিলেও এষাৰি মৰম আমি ভকতক মাত এষাৰ দিলেও হৈ যাব আজি চাওক এই অনুষ্ঠানটোলৈ আহিলোঁ এই অনুষ্ঠানটোত আপোনালোকে একো দিব নোৱাৰিলেও ভকতক এষাৰি মধু মাত হয়নে বাৰু এভাগী সেৱাৰ জনাওক খোৱা বোৱাৰ কথাও বাদ দিয়ক তেতিয়া ভকতে আনন্দ পালে ভগৱন্ত আনন্দ পালে কিন্তু ভকতক যদি এসোপা খাবলৈ দিছে মনত যদি বেয়া ভাৱ লৈছে তেতিয়াহ'লে ভগৱন্ত সন্তুষ্ট নহয় কাৰণ ভকতেই হৈছে ভগৱান সেই কৈছে লৈছে হৰিনাম এয়াই যে বৈকুণ্ঠৰ স্থান যা হওক সেইকাৰণে কৈছে যে এনেভাৱে সেইজন পিঠুৰ মহাৰাজে যেনে তেনে অকণমান ফলহা কৰি নিজৰ দেহটোক জীয়াই ৰাখিছে এনেভাৱে সেইজন ৰজাই আৰু কতো দিন পাৰ কৰিলে আহক এই যে বনত থাকি জিৰ ফল মূল খাই ঈশ্বৰক নিবেদন কৰি তেওঁ পাৰ কৰিছে আৰু কেনেভাৱে তেওঁ সেই ঈশ্বৰক চিন্তা কৰিছে পিছৰ পদত দিয়াৰ আছে আমি প্ৰভুজনৰ মধুকণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মতে নিৰ্পতিৰ কতো কাল গৈল শুনি ততো ধিক পাছে যেন বিষৰ সুখান পত্ৰ জীৱা পৰে সৰি তাকে ঈশ্বৰ কদেন্ত মনে
কৰিছো ভক্ষ অনন্ত নিৰপতি এহি মতে নীলাকতো দিন এৰাম তাকোতে যি জলমাত্ৰ অনন্ত আহাৰ হৃদয়তে ঈশ্বৰক স্থাপিবাৰ ব্ৰহ্মধ্যানে মহিলা অপৰাই এৰিলন্ত হাৰণিৰ প্ৰতি সমুদায় কেৱলে বায়ুক মাত্ৰ কৰন্ত ভক্ষণ হইলা ব্ৰহ্মময় ৰাজা বেনৰ হিমতে তপস্যাত বহু কাল নীলা পাশে পঞ্চতপা নামে তপস্যা চারি ভিতে চারি কুণ্ড অগণি প্ৰচণ্ড ওপৰত প্ৰকাশন্ত প্ৰচণ্ড মদন জয় কৃষ্ণ। সেইজন পিঠু ৰজাই এনেভাৱে বহু কাল বহু দিন পাৰ কৰিলে আৰু ইয়াৰ পিছত সেইজন পিঠুৰ মহাৰাজে কেৱল শুকান পত্ৰ ইয়াৰ আগত তেওঁ নিজে গছৰ পত্ৰ গছৰ ফল ছিগিছিল এবাৰ নিজে কিন্তু সেই পত্ৰ বা সেই ফল নিচিঙা হ'ল যে যি সৰি থকা শুকান পাত পায় তাকে ভগৱন্তক নিবেদন কৰে আৰু তাকে নিজে গ্ৰহণ কৰে। আৰু এটা কথা এইখিনিতে মনত পৰিলে এই যে আমি তুলসী পত্ৰ ছিগো আচল তুলসী পত্ৰটো আমি ছিগিব নালাগে। বেদত লিখিছে তুলসী পত্ৰ যিটো সৰা পত্ৰ সেইটোহে আমি ভগৱন্তক দিব লাগে আমি ডাইৰেক্ট ছিগি লৈ আহোঁ নহ'লে যদি সৰা পত্ৰ নাপাওঁ তুলসী গছডালত অলপ ডালিত ধৰি অলপ অলপ লৰাই দিলে কেইটামান পত্ৰ সৰি পৰে সেইকেইটা পত্ৰই আমি ভগৱন্তক দিব লাগে আমি ডাইৰেক্ট ছিগি লৈ আহোঁ তুলসী পত্ৰ বহুত কষ্ট পায় সেইটো আচলতে বেদত লিখিছে। আৰু এটা দিছে তুলসী ৰবিবাৰে একাদশী দ্বাদশী ব্ৰতত থাকে তুলসী পত্ৰ ছিগিব নালাগে আৰু যদি আমি একাদশী দ্বাদশী ৰবিবাৰে যদি আমি তুলসী পত্ৰটো লাগিবই তো আমি আগদিনাখনে থৈ দিওঁ নহ'লে সৰা পত্ৰ লওঁ তুলসীক স্পৰ্শ কৰিব নালাগে আৰু তুলসীক সেই 3টা দিনত পানীও ঢালিব নালাগে ব্ৰতত থাকে। সেইকাৰণে দেখিব কিছুমানৰ তুলসীবিলাক মৰি যায় হয় না কিছুমানৰ একে তুলসী হয় কিছুমানে কয় তুলসী জোপা মৰি গ'ল মোৰ কিয় মৰি গ'লে অকণমান চোৱা লাগি যায় তাৰমানে গতিকে বেদত দিছে যা হওক কিন্তু আমি শুকান পত্ৰ দি দিলেও ভগৱন্ত সন্তুষ্ট ভগৱন্তই কৈছে মোক একো নিদিলেও মই সন্তুষ্ট যদি তুমি কাইবাই মন এক কৰি মোক দিব পাৰা আমি নোৱাৰোঁ বাবে আমি তুলসী পত্ৰটো দিবই লাগিব ভগৱন্তক পুষ্প দিলেও নিদিলেও তুলসী পত্ৰ দিবই লাগিব তুলসী পত্ৰ নহ'লে কৃষ্ণক সেৱাই নহয় কৃষ্ণক সেৱাৰ কৰিব লগা হ'লে আমি তুলসী পত্ৰ দিবই লাগিব। যা হওক আজি সেইজন পিঠুৰ মহাৰাজে সেই শুকান পাত য'ত যি পাইছিল তাকে লৈ ঈশ্বৰক আনন্দ মনে নিবেদন কৰিছিল তাকেই কিছু নিজেও ভক্ষণ কৰিছিল। এনেভাৱে কটুদিন পাৰ কৰাৰ পিছত তেওঁ লাহে 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 কি কৰিলে সমস্ত আহাৰ খোৱাৰ এৰি দিলে কেৱল এতিয়াৰ জলপান কৈছে কেৱল অলপ অলপ পানী খায় ভগৱন্তক নিবেদন কৰে খায় এই ব্যৱস্থাটো যদি চাওঁ আমাৰ নহয়নে প্ৰভু আমাৰ মনুষ্য সকলো হৈ আছে এনেভাৱে বয়সৰ লগে লগে খাব নোৱাৰা হৈ আহিল খাব নোৱাৰা হোৱাৰ লগে লগে লাষ্ট টাইম যাইলে কি হ'ল বোলে পানীকে অকণমান খাই যেনে তেনে খাবই না তাৰমানে অগ্নিতত্ত্ব শেষ হৈ গ'ল নাইকিয়া হৈ গ'লগৈ ভিতৰত হজমেই কৰিব নোৱাৰে খাদ্যই খাব নোৱাৰে হজম নহ'লে খাদ্য সোমাব ক'ৰ পৰা গতিকে এই ব্যৱস্থাটো হৈছে কিন্তু এই ব্যৱস্থাটোত কি কৈছে আমাৰ হয় যদিও আমাৰ ইয়াত নীতি নিয়ম নাই আজি পিঠুৰ মহাৰাজে যি পাইছে তাকে ঈশ্বৰক নিবেদন কৰিছে অহৰ্নিশ ঈশ্বৰক ৰূপ চিন্তা কৰিছে আমিতো কৰা নাই আমি কৰিব লাগিব সেই কৈছে হৃদয়ত ঈশ্বৰক স্থাপি বাৰম্বাৰ
তাকো তেজি জলমাত্ৰ কৰন্ত আহাৰ বাৰে বাৰে ঈশ্বৰক সেই হৃদয় স্থাপন কৰি কেৱল সকলো এৰি অকণমান জল পানী খায় আৰু সেই ব্ৰহ্মৰ ধ্যান কৰি পিছত অৱশেষত পিঠুৰে সমস্তৰ আহাৰ পানী এৰি কেৱল বায়ু ভক্ষণ কৰিবলৈ ল'লে কেৱল বায়ু ভক্ষণ কৰি জীয়াই আছিল আৰু এনেভাৱে কৈছে ভৈলা ব্ৰহ্মময় ৰাজাৰ বেনৰ নন্দন সেইজন পিঠুৰ বেনৰ পুত্ৰ পিঠুৰে ব্ৰহ্মময় হৈ গ'ল বায়ু ভক্ষণ কৰি কৰি এতিয়া আমি কলিযুগৰ ভকতে কলিযুগৰ মনুষ্যই আহাৰ নোখোৱাকৈ কোনো আমি ভক্তি কৰিব নোৱাৰোঁ এটো নাভাবিব যে পিঠুৰে এনেভাৱে কৈছে আমিও কৰিম হেতু কোৱা নাই কিন্তু দেখাইছে কাৰণ কিয় দেখাইছে অৱশেষত আমি খাব নোৱাৰা হৈ যাম যি পাইছো তাকে অকমান গ্ৰহণ কৰাৰ আগত ভগৱন্তৰ ঈশ্বৰক নিবেদন কৰিব লাগিব কিন্তু আমি কলিযুগৰ ভকতসকলে আহাৰ খাইহে ভগৱন্তক ভজিব লাগিব সেইকাৰণে কৈছে সত্য যুগত ভক্তি আছিল হাৰত দস্যু ৰত্নাকৰে সেই ৬০,০০০ বছৰ ঐহাফলৰ তলত খালি হাড়ডালে ৰাম নাম জপ কৰিছিল ব্ৰহ্মাৰ নাৰদে যেতিয়া থৈ গ'ল জপ কৰি আছিল তেতাৰ যুগত ভক্তি আছিল মৰ্যা এই হাড়ৰ ভিতৰত এটা মজ্জা বুলি বস্তু আছে সেই আছিল তেতাৰ যুগৰ ভক্তি দাপৰত ভক্তি আছিল চালত কলি যুগত ভক্তি আছে বোলে অন্ন আমি অন্ন নোখোৱাকৈ কোনো ভক্তি কৰিব নোৱাৰো খাব লাগিব আৰু সেই অন্নও হ'ব লাগিব ভগৱন্তক নিবেদিত সেইকাৰণে কৈছে অন্ন জুনি নকৰে বিশ্বাস জাতি কুলক হৈলে ভস্ত্ৰ বৈষ্ণৱ বেশ ধৰি বেদপথ কৰি ফুৰে নষ্ট যে এই অন্নটো কিন্তু শুদ্ধ সত্য হ'ব লাগিব আৰু এটা কথা চাব আপোনালোকে এই অন্ন শুদ্ধ সত্য কৰিব যাওঁতে কেতিয়াবা আকৌ আহি পৰে বাচন বৰ্তনৰ কথা আহি পৰে ভকতে ৰান্ধে আমি দেখো কিন্তু যিকেইটাৰ বাচন বৰ্তনৰ ৰান্ধে সেইকেইটা অলপ খেলি মেলি আছে যদি কেতিয়াবা তাত মৎস্য ৰান্ধিছে তেতিয়া অলপ সমস্যা হৈ যাব ভকতে ৰান্ধিবলৈ নিৰামিষ ৰান্ধি দিলেও নহ'ব ৰান্ধিছে নিৰামিষ কাৰণ এই কথাখিনি লিখিছে ভাগৱতৰ ৬ষ্ঠ স্কন্ধত ইন্দ্ৰৰ বৃত্তাসুৰ যুদ্ধত বৃত্তাসুৰ এজন অসুৰে জ্ঞান দি আছিল ইন্দ্ৰক যে এটা খুৰা পাত্ৰ পৃথিৱী যিমান তীৰ্থ আছে সকলো তীৰ্থতে যদি তেওঁ স্নান কৰি লৈ অহা যায় তথাপি সি পবিত্ৰ নহয় তদনুৰূপ এই বাচন বৰ্তনো কিছু কথা আহি পৰে কিন্তু প্ৰসংগটো কৈছো সেইকাৰণে আমি কিছুমান ঠাইত মানে খাদ্যটো ফটকে গ্ৰহণ নকৰোঁ বাচনৰ সমস্যা আহি যায় যে আমাৰ সমস্তৰ যি ৰীতি নীতি বেদে যি সিদ্ধান্ত দিছে তেনেভাৱে কৰা যায় আমাৰ পিঁয়াজ নহৰু ব্যৱহাৰ নহয় মৎস্যটো মাছ মাংসটো কথা দূৰৰ কথা গতিকে সেইকাৰণে কিছুমান চাব লগা হয় কাৰণ তেনেহ'লে ভক্তিটো নাথাকিব আপোনাৰ ভক্তিটো যে আমি জীয়াই ৰাখিব হয় আনৰে এসোবা আমি ভক্তি বঢ়াব নোৱাৰোঁ যি অকণমান আছে তাকে আমি নিয়মত ৰাখিব বিচাৰিছোঁ গতিকে সেই অকণমানৰ সময় কাৰণে কেতিয়াবা ভক্তি নাশ হৈ যাব পাৰে সেইকাৰণে আমি খাদ্য খালে বিশ্বাস কৰি খাব লাগিব এইটো কোৱা নাই কলিযুগত অনাহাৰে থাকি ভক্তি কৰক বেদে সিদ্ধান্ত দিছে কলিযুগত তুমি অন্ন খাই ভক্তি কৰা সেইকণ অন্ন কিন্তু শুদ্ধ সত্য হ'ব লাগিব ভগৱন্তক নিবেদিত হ'ব লাগিব যিজনে ৰন্ধা বঢ়া কৰিছে সেইজনো কিন্তু ভগৱন্তৰ নাম কথা লৈ ৰন্ধা বঢ়া কৰোঁতে ভগৱন্তক নিবেদন কৰিব পাৰিব লাগিব সেইকাৰণে সমাজত কিয়নো ৰান্ধনি বাছি দিয়ে হয়নে বাৰু ভোজন চোজন লৈ ভজন লৈ অহাৰ পিছত গুৰু বাক্য লৈ সেই ৰান্ধন বাঢ়নৰ মন্ত্ৰ গুৰুৰ পৰা ল'ব লাগিব কেনেকৈ ৰান্ধিব লাগিব সেইসকলে জানে সেইকাৰণে সমাজত সেইসকলৰ ৰান্ধন বাঢ়নৰ দায়িত্ব দিয়া যায় হয়নে বাৰু সেই কথাখিনিকে কৈছে আজি সুন্দৰভাৱে সেইজন বেনৰ নন্দন আজি পিঠুৰ মহাৰাজে এনেভাৱে বায়ু ভক্ষণ কৰি ঈশ্বৰ চিন্তা কৰি ব্ৰহ্মময় হৈ গ'ল এই তপস্যাৰ বহুকাল কৰাৰ পাছত সেই পঞ্চতপা নামে তপ আচৰণ কৰিলে সেই চাৰি ভিত্তি চাৰি কুণ্ডৰ অৰ্থাৎ চাৰিওদিশে চাৰিটা অগ্নিকুণ্ডৰ তৈয়াৰ কৰিছে জুই জ্বলাই লৈছে সেইটো কৈছে আপোনাৰ পঞ্চতপা আৰু সেই ওপৰত হ'লে অগ্নিতাপ তাৰ মাজত এতিয়া তপস্যা আৰম্ভ কৰিব কি মাহত বাৰু কৰিব গৰম কি মাহত বেছি হয় সেই মাহতে কৰিব নিশ্চয় মাহটোৰ কথা উল্লেখিত আছে পিছৰ পদত আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জ্যৈষ্ঠ আহাৰ মাঘে পিঠু মহাৰাই এই পঞ্চ অগ্নি মাজে থাকন্ত সোমাই বৰ্ষাকালে বৃষ্টি জল থাকন্ত সহিয়া
সিহি জলে শীতকাল নতুন নামিয়া কেৱলে ভূমিত মাত্ৰ অনন্ত শয়ন হৃদয় তথাপি কৃষ্ণ দেৱ চৰণ তিনিবিধ প্ৰাণায়াম ধৰি মহাৰাই কৈলন্ত স্থিৰ আত্মা মন সমুদায় অৰম ব্ৰহ্মানন্দনে জীৱা দিলা উপদেশ সেই অনুক্ৰমে ভজি লন্ত শিকেশ অনন্য ভকতি আহি ৰাজাৰ মিলিল কৃষ্ণৰ ভজনে ব্ৰহ্ম জ্ঞান উপজিল কৰিলন্ত দিব্য ব্ৰহ্ম জ্ঞান কৰ্প সেদিলা ভকতি লগে মায়াৰ দুৰস জীৱৰ বাসনা চহি ভৈল ভস্মীভূত পাছে কৰিলন্ত ৰাজা আতি অদ্ভুত ভৈল ব্ৰহ্মময়ী পৃথু ৰাজা মহাবীৰ যোগাসন কৰিব সি লন্ত হুয়াথিৰ চৰণৰ গুৰে গুহ দাৰ জানি লন্ত অধুভাগে বায়ুৰ দাৰ ৰগ বাধিলন্ত কিছু কিছু কৰি বায়ু উদ্ধৱ খেপিলা আধাৰ চক্ৰৰ হন্তে নাভিত থাপিলা তৈৰ পৰা হৃদয়ত প্ৰৱেশ কৰাইল পাছে বক্ষস্থল হন্তে কণ্ঠত স্তম্ভাইল কণ্ঠ হন্তে দুই ভুৱ মধ্যে থাপিলন্ত তাৰে পৰা নিয়া ব্ৰহ্মৰন্ধে পাছে পৃথিৱীক আদি যত কৰিলা সবাকো মুখ্য ৰূপৰ সদি যত ইন্দিৰৰ কাৰ্য ইন্দিৰ সহিতে সবে এৰি মহাৰাজ অৰা মন কষ্ট পিলা মানুহ কাৰণত পৰ মানুহ সমে অহং কাৰম জয় কৃষ্ণ। এনেভাবে সেইজন পৃথুৰ মহাৰাজে পঞ্চতপাৰ তপ কৰিছে। পঞ্চতপাৰ মানে চাৰিটা দিশত চাৰিকোৱা অগ্নি জুই, ওপৰত সূৰ্য, চাৰি আৰু ওপৰত পাঁচ, সেইকাৰণে কৈছে এইটো পঞ্চতপাৰ তপ।
তাকো কৈছে জেঠৰ মাহত ইমান গৰম সেই গৰমত এনেভাৱে তপস্যা কৰিছে আৰু ইফালে পুহমহীয়া ঠাণ্ডাত জলত নামি জলত তপস্যা কৰিছে ঠাণ্ডাৰ দিনত ইমান তপস্যা কৰিছে এতিয়া চাওক সেই সময়ত কিন্তু কৰিব লাগিছিল সেই ৰজা মহাৰাজাসকলে নহ'লে গতি সাধন কৰা সম্ভৱ হোৱা নাছিল আজি আমি মনুষ্যসকলে হেনে একো তপস্যা কৰিব নালাগে আমি গৃহতে থাকি গাহস্থ ধৰ্মৰ ৰীতি নীতি সাধুসংগ কৰি কৃষ্ণ গুণৰ নাম একান্তভাৱে শ্ৰৱণ কীৰ্তন কৰিলে ভগৱন্তক নিবেদন কৰি কৰ্ম কৰিলে ভগৱন্তক নিবেদন কৰি খাদ্য খালে ভগৱন্তক নিবেদন কৰি যদি যাত্ৰা কৰোঁ বিভিন্ন সমস্ত যদি আমি বিষয় বাসনাৰ ভগৱন্তক নিবেদন নিজৰ ইন্দ্ৰিয়বৰ্গক ভগৱন্তক নিবেদন কৰোঁ তেনেহ'লে আমি অন্য একো কৰিব প্ৰয়োজন নাই সেয়ে এনেভাৱে তপস্যা কৰি কৃষ্ণৰ চৰণ নিজৰ হৃদয় যুগলত স্থাপন কৰিছে আৰু তিনিবিধ প্ৰাণায়াম কৰিছে মহাৰ এই তিনিবিধ প্ৰাণায়াম কৰি সেই ব্ৰহ্মাৰ নন্দনে যিবা দিলা উপদেশ সেই ব্ৰহ্মাৰ পুত্ৰ চাৰিখিদ্ৰই যি উপদেশ দিলে সেই অনুক্ৰমে আজি সেইজন ভগৱন্তৰ হৃষিকেশক সেই পৃথুৰ মহাৰাজে অনন্যৰ ভক্তি কৈছে অনন্যৰ ভক্তি মানে একশৰণ এক কৃষ্ণৰ ব্যতিৰেকে কাকো চিন্তা কৰা নাই যে মায়াৰ ভকতি এডাল তৰোৱাল দ্বাৰাৰ সেই মায়াক দূৰলৈ খেদিছে এই যে আমি মায়াৰ বশৱৰ্তী হৈ আছো এই মায়াক আমি কেতিয়াও এৰিব নোৱাৰো মায়া আমাক এৰি নাযায় কিন্তু মায়া আমাক কেতিয়া এৰিব এয়া ভগৱন্ত মায়াৰ ভগৱন্তৰ যেতিয়া নাম ল'ম সাধুসংগ কৰিম ভগৱন্তক ভজিম মায়াৰ নিজে নিজে আঁতৰি যাব যেনেকৈ ভাই শহুৰেকক দেখিলে ভাই বয়কে আঁতৰি যায় তদনুৰূপ ভগৱন্তৰ নাম ল'লে বোলে মায়াই বৰ লাজ পায় ভগৱন্তৰ নাম লোৱাৰ লগে লগে মায়াৰ দূৰতে আঁতৰি যায় একান্ত ভক্তজনক দেখাৰ লগে লগে মায়াৰ দূৰতে আঁতৰি যায় তদনুৰূপ সেই মায়াৰ পৰা আমি পৰিত্ৰাণ পাব লগা হ'লে কেৱল কৃষ্ণৰ চিন্তাৰ হৃদয়ত কৃষ্ণ নাম মুখত আমাৰ থাকিব লাগিব এনেভাৱে সেইজন পৃথুৰ মহাৰাজে যোগাসন কৰি বহি মন প্ৰাণ সকলো স্থিৰ কৰি তেওঁ সেই উদ্ধৰ ভাগে বায়ুক দ্বাদশক মানে এই যে আমি প্ৰাণায়াম যে কৰোঁ এই প্ৰাণায়ামৰ দ্বাৰা বায়ুক তেওঁ নিয়ন্ত্ৰণ কৰি ভিতৰত সোমাই ৰাখি দিছে আৰু সেই বায়ুক ৰাখি তেওঁ লাহে লাহে সেই বায়ু ওপৰলৈ উঠাই আৰু আধাৰ এই নাভি চক্ৰলৈ পঠিয়াইছে আৰু সেই নাভি চক্ৰৰ পৰা হৃদয়ত প্ৰৱেশ কৰিছে হৃদয়ৰ পৰা বক্ষস্থলত আৰু লাহে লাহে গৈ কণ্ঠত সেই বায়ু প্ৰৱেশ কৰাইছে সেইকাৰণে আগতে ঋষিমুনিসকলে বহু বছৰ জীয়াই আছিল সিহঁতে হয়নে বাৰু কিয় তেওঁলোকে তাৰমানে কি কৈছিল প্ৰাণায়ামৰ দ্বাৰাই জীয়াই আছিল এতিয়া চাওক আমি মনুষ্যসকলে আয়ুস কমি গ'ল যুগৰ অনুসাৰে কমিবই তাতে আকৌ কি হয় আমাৰ মনুষ্যসকলে আমি বেছিকৈ সৰহকৈ উশাহটো লওঁ তেওঁলোকে এবাৰ যদি কৈ টানিলে হয়তো 2 ঘণ্টা 3 ঘণ্টালৈ উশাহটো নেৰে তেতিয়াহ'লে তেওঁলোকৰ আয়ুসটো শ্ৰীবৃদ্ধি হ'বই কাৰণ আজি চাওক এই ভাগৱতে কৈছে বেদে কৈছে চায়েন্সেও সেইটোৱে কৈ আছে বিজ্ঞানেও যে আমি মনুষ্যসকলে 24 ঘণ্টাত 21,600 শ্বাস প্ৰশ্বাস লৈছোঁ আৰু ইয়াতকৈ যদি আমি বেছিকৈ লৈছোঁ জানিব আয়ুসটো কমি আহিল যদি শ্বাস প্ৰশ্বাসটো আমি কমাই দিব পাৰিছোঁ মানে দীঘলকৈ ল'ব পাৰিছোঁ তেতিয়াহ'লে জানিব সেইজন মানুহৰ আয়ুসটো শ্ৰীবৃদ্ধি হৈছে এতিয়া চাওক আজি পৃথুৰ মহাৰাজে যেনেকৈ প্ৰাণায়াম কৰিছে এই প্ৰাণায়ামৰ দ্বাৰা বায়ুক নিৰোধ কৰি ৰাখিছে তেওঁ ভিতৰতে বায়ু ৰাখিছে সেই বায়ুক ৰাখি কোন বায়ু কোন স্থানলৈ কেতিয়া পঠিয়াব লাগে এই ভাগে ভাগে পঠিয়াইছে এই কণ্ঠৰ পৰা নি বায়ু আকৌ তাক টানি নি এই ভুৱ মধ্যত ৰাখি পিছত এই ব্ৰহ্মৰন্ধলৈ লৈ গৈছে সেইকাৰণে বায়ুটোক আমি এতিয়া প্ৰথমে যে কৰা হ'ল ওংকাৰ ধ্বনি বস্তুটো উঠাই নিব লাগিব কিছুমানে ডাইৰেক্ট কৈ থাকিলে নহ'ব ওম 3টা লয়ত হয় বস্তুটো পদ্ধতিত আছে লোৱা
এই এনেভাৱে মানে বায়ুক তেওঁ নিয়োগ কৰিছে প্ৰথম নি তেওঁ এই এনেভাৱে নি তেওঁ ব্ৰহ্মৰন্ধ্ৰ তথা ক্ষীয়লৈ উঠাইছে যে এনেভাৱে পৃথুৰে এই প্রাণায়াম কৰিছে এই যে ৰূপ ৰস আমাৰ লগত যে আছে ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ আৰু ইন্দ্ৰিয়ৰ বৰ্গৰ যিমান ইন্দ্ৰিয় তত্ত্ব আছে সকলোকে নিয়ন্ত্ৰণ কৰি অনুপৰমাণুলৈকে মনক সেই নিয়ম কৰি অহংকাৰ সমস্ত দমন কৰি কেৱল পৃথুৰ মহাৰাজে যি প্রাণায়াম কৰিছে যি তপস্যা কৰিছে ইয়াৰ পৰা আমাক জ্ঞান দিছে যে আমিও এই সমস্তৰ ইন্দ্ৰিয় তত্ত্বক মনক সকলোবোৰ আমি ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগে পৃথুৰে আমি কৰিব নোৱাৰো কিন্তু আমাৰ থকাৰ তত্ত্ব সমস্তবোৰ আমি যদি ভগৱন্তক নিবেদন কৰিব পাৰো তেনে পৃথুৰে কৰাৰ দৰে এই প্রাণায়াম বা এই যোগাসন কৰা আমাৰ হ'ব আহক আমি পিছৰ পদলৈ আগবাঢ়িছো এনেভাৱে পৃথুৰ মহাৰাজে এনেভাৱে কৈ কেনেকৈ বৈকুণ্ঠৰ প্ৰয়াণ কৰে অৰ্থাৎ কেনেকৈ গতি সাধন কৰে পিছৰ পদত দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মহত মায়া ময় জীৱ তথা পিলা জীবকু আত্মাত দিয়া রাজা নিয়োজিলা ভৈলা ব্রহ্মময়ী রাজা পায়া দিব্য গতি আপোনাক মহামতি মহাসুকুমাৰী শুনিও কি কৰিলা ভূয়া বনচাৰী ৰাজাৰ লগত সেই ঘোৰ ব্ৰত ধৰি শেষে বিলাসা বিক ফল মূল ভক্ষ কৰি ৰাম ভৈল কাইকেশ অস্থি তৰ্মৱশেষ তথাপি স্বামীৰ ব্ৰত ধৰিলা নিশেষ নুগুছে আনন্দহীন কত সৰ্বখনে নিমিলয় কিনিছিত দুখ স্বামীৰ সেৱনে দেখিলা স্বামীৰ পাছে দেৱী দেহ ত্যাগ সংসাৰ চাৰিয়া ব্ৰহ্ম ভৈলা মহাভাগ স্বামীৰ সুখত ভৈলা দেৱী আকুলিত আন্দিলন্ত পটু মনে লুটিয়া ভূমিত ও হৰি পাছে ধৈৰ্য ধৰি সতি চিন্তিয়া মনত নিৰ্মিলা বিচিত্ৰ সীতা গিৰি
হল সীতা চন্দনের চিত সাজিলা বিচিত্ৰ কৰি দেখি মনোনীত জয় কৃষ্ণ এনেভাৱে পৃথুৰ মহাৰাজে সেই প্ৰাণায়ামৰ দ্বাৰা জীৱাত্মা আৰু পৰমাত্মাক এক কৰিলে আৰু সেই জীৱাত্মা আৰু পৰমাত্মাক এক কৰি ব্ৰহ্মময় হৈ তেওঁ দিব্যগতি লাভ কৰিলে সেই দিব্যগতি যেতিয়া লাভ কৰিলে পৃথুৰ মহাৰাজে যি তপস্যা কৰিলে যেনেভাৱে ভগৱন্তক ধ্যান ধাৰণা কৰিলে সেই পৃথুৰ ভাৰ্যাৰ সেই মহাৰাণীও অৰ্চিও তেনেভাৱে সেই নিজৰ স্বামী সেৱা কৰিছিল স্বামীয়ে যি ফলহা গ্ৰহণ কৰিছিল ভাৰ্যায়ো কৈছিল স্বামীয়ে যেনেভাৱে বায়ু সেৱন কৰি ঈশ্বৰৰ কৰ্ম কৰিছিল সেই অৰ্চিও বায়ু ভক্ষণ কৰিয়ে নিজৰ স্বামী সেৱা কৰিছিল এনেভাৱে স্বামী যেতিয়া বিয়োগ হৈ গ'ল আৰু সেই অৰ্চিও এনেভাৱে স্বামী সেৱা কৰোঁতে কৰোঁতে নিজৰ শৰীৰটো এটাৰ মানে কুৎসিত বেগ হৈ গ'ল পিন্ধন বসন কোনো পৰিপাতি নাই আৰু অৱশেষত যেতিয়া স্বামী বৈকুণ্ঠৰ প্ৰাণ কৰিলে গতি সাধন কৰিলে সেই অৰ্চিও কান্দি কান্দি তেওঁ পৃথিৱীত পৰি কান্দিছে আৰু তেনেভাৱে কান্দি কান্দি কিছু সময় পিছত তেওঁ চেতনা ঘূৰাই পায় বহুত ধৈৰ্য ধৰি সেইগৰাকী অৰ্চিয়ে এখন বিচিত্ৰ চিতাৰ নিৰ্মাণ কৰিছে আৰু সেই চিতাৰখন নিৰ্মাণ কৰি সাজি লৈ এতিয়া বা কাক আকৌ খৰি দিয়ে নিজৰ স্বামীটো গ'লেই বাৰু এতিয়া আকৌ কাৰোবাক দিয়ে নে নিজে কিবা কৰে পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ৰাম স্বামীৰ সংগতে মই কৰিব এহি মনে আলচীয়া অনন্ত সিবেলাৰ কীট চয়ে যুচিত কৰে স্নান কৰি জলান জ্বলি দিলন্ত প্ৰচণ্ড গণি দেৱী সীতা তজালিলা পাছে দণ্ড মতে দেৱ গণগণ মিলা অগণিকো তিনিবাৰ প্ৰদক্ষিণ কৰি প্ৰৱেশিলা বৰ্ণিত মিকমনে ৰাম পৃথুষমে বৈকুণ্ঠক কৰিলা পয়ান দেৱমণি সিদ্ধ বিদ্যা ধৰ বিদ্যমান হৈলা সিবেলাত নিৰন্তৰে পুষ্প বৃষ্টি প্ৰশংসিলা দেৱ গণে ভূয়া ৰাম দণ্ডু ভীমি দংগ ভেৰি পতক কাহাল বাইলা দেৱ গণে আৰু বাদ্য ভাল ভাল সহস্ৰ সহস্ৰ দেৱতাৰ কন্যাগণ
বিলাপ সংখী পৃথু পত্নীক ৰাম সাধু সাধু পৃথু সাধু ৰাজাৰ সুন্দৰী সেইবিলা স্বামীক পতি বতা ধৰ্ম ধৰি যেন লক্ষ্মী দেৱী ৰমন এই মতে নিৰ্পতিক সতী দেখা স্বামী সঙ্গে বিমা নত আৰুহিয়া চলন্ত উদ্ৰক আমি হব পৃথিৱীত মনুষ্যৰ নাহিকে দুৰ্লভ ভাৰত ভূমিত দেখা সমস্তে জয় কৃষ্ণ। এতিয়া পৃথুৰ মহাৰাজে বৈকুণ্ঠ প্ৰয়াণ কৰা সময়ত অৰচিয়ে যদিও স্বামী বিয়োগক লৈ দুখ কৰিছিল, কিছু সময় পিছত চেতনা ঘূৰাই ধৈৰ্য ধৰি এখন দিব্য চিতাৰ সজালে আৰু চিতাৰ সজাই সেই চিতাত স্বামীক সৎকাৰ কৰিবলৈ প্ৰস্তুত কৰিছে। আৰু সেনে সময়তে সেই অৰচিয়ে চিন্তা কৰিলে যে স্বামীৰ লগতে ময়ো গুচি যাম, সিদ্ধান্ত কৰি ল'লে। সেই স্বামীৰ লগতে সেইখন চিতাতে সমস্ত অগ্নিক সাক্ষী কৰি চন্দ্ৰ সূৰ্য বায়ুক সাক্ষী কৰি মনত ভগৱন্তৰ ঈশ্বৰক স্মৰণ কৰি ভগৱন্তক নিবেদন কৰি সেই জ্বলন্তৰ চিতাতে অৰচিয়ে নিজেও উঠি স্বামীৰ লগতে বৈকুণ্ঠ প্ৰয়াণ কৰিলে। আজি পাৰিব জানো? আমাৰ আছে শক্তি। আজি বৰ্তমান যুগত সমস্যা হয়, কাৰণ এতিয়া এইখিনি আমাক শিক্ষা দিছে পুৰুষ প্ৰকৃতি অৰ্থাৎ স্বামী আৰু ভাৰ্যা। এই বাহ্যিক আমি সমস্ত হৈছোঁ মায়াৰ প্ৰতি। আমাৰ প্ৰতিগৰাকী ভাৰ্যা হৈছে ভাৰ্যা, আমিও ভাৰ্যা, কিন্তু আমি এইটো দেখা চাই আমি এজন মায়াৰ প্ৰতি। আচলতে আমি পুৰুষ নহয়, আমি মায়াৰ পুৰুষ, কিন্তু আমিও প্ৰকৃতি, আমি সমস্ত মায়াৰ পুৰুষ। গতিকে সেইকাৰণে আমি তথাপিতো কৈছে মায়া পুৰুষ হয়, সেইকাৰণে কৈছে পুৰুষ প্ৰকৃতি হয় বা একমতি তেহে সিজিব হৰিত ভূমতি। এই পুৰুষ প্ৰকৃতি ক'ত হ'ব লাগিব? আমি গাহস্থ ধৰ্মত। গাহস্থ ধৰ্মসমূহ আন ধৰ্ম নাই, নিয়মে সংযমে চলিবা সদায়। পুৰুষ প্ৰকৃতি হয় বা একমতি তেহে সিজিব হৰিত ভক্তি। ই দুই প্ৰকাৰৰ কৈছে। এক প্ৰকাৰৰ কৈছে আমাৰ বাহ্যিকৰ সংসাৰ গৃহ সংসাৰখনত আমাৰ বাপ সমস্ত নিজা নিজা আইগৰাকী একমতি হৈ ভক্তি কৰিব লাগিব। আজি আমি এইখিনি কৰিবলৈ পাইছোঁ আমাৰ সেই বাহ্যিক আমি বিষয়ত থকা আমাৰ আইগৰাকীৰ প্ৰেৰণা। দুই নম্বৰত কৈছে আধ্যাত্মিক ক্ষুদ্ৰৰ গৃহখনত যেতিয়ালৈ আমি জীৱাত্মাৰ পৰমাত্মাক এক কৰিব নোৱাৰিম তেতিয়ালৈ আমাৰ ভক্তিপূৰ্ণ নহয়। আজি পৃথুৰে জীৱাত্মা পৰমাত্মাক এক কৰি দিলে, দিয়াৰ কাৰণে ভক্তিপূৰ্ণ হৈ বৈকুণ্ঠ গ'ল। আমি যদি জীৱাত্মা পৰমাত্মাক এক কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ ভক্তিপূৰ্ণ নহয়, আমি বৈকুণ্ঠ যাব নোৱাৰোঁ। সেইকাৰণে প্ৰথম আমি মায়াৰ স্বামী হিচাপে হয় এই মায়াৰ বিষয় সংখ্যাত নিজৰ নিজৰ পুৰুষ প্ৰকৃতি আমি একমতি হ'ব লাগিব। যি কৰ্ম নকৰোঁ দুয়োজনৰ বুজা পৰা মাজেই কৰিব লাগিব, ভকতিও দুয়োজনে কৰিব লাগিব। হয়, আইগৰাকী আহিব পৰা নাই ধৰ্ম অনুষ্ঠানলৈ, একো কথা নাই, স্বামীজনক সেৱা কৰি পঠিয়ালে। নিজৰ স্বামীজনে প্ৰভুজনে যেতিয়াৰ অনুষ্ঠানৰ পৰা গৃহলৈ গ'ল আকৌ সেৱা ধৰক, তেতিয়া সমান সমান পালেনে নাই? তো আমাৰ চিষ্টেম এইটো। আমাৰ ল'ৰা ছোৱালী আইগৰাকী গৌৰৱ কৰা নাই, আমি ভাগৱতৰ নিয়ম আমি পালন কৰিছোঁ যে আমাক সেৱা ধৰি পঠিয়ালে আকৌ যোৱাৰ লগে লগে সেৱা ধৰিব। ৰাতি 12টা 1টা 2টা যিমান সময়তে নাযাওঁ সেৱা ধৰিব সকলোৱে। খুৰা বিচনাৰ পৰা উঠি আহিলেও ধৰিব, ল'ৰা ছোৱালী স্কুললৈ গ'লেও সেৱা ধৰিব, ক'ৰবালৈ গ'লেও সেৱা ধৰিব, পুৱা গধূলি আমাক চলি থাকে।
এই আমি ভাগৱত ধৰ্ম যদি আমি ভাগৱতখন পঢ়িছোঁ ভাগৱত ধৰ্ম আচৰণ কৰিছোঁ ভাগৱতৰ জ্ঞান জানিছোঁ জীৱন যদি পঢ়োগে কৰা নাই কি লাভ হ'ব একো লাভ নহয় জয় কৃষ্ণ সেইকাৰণে কৈছে এতিয়া এই স্বামীৰ লগত গ'ল ভাজ্যা আজি ভাজ্যা নাযায় তাৰ প্ৰমাণ এগৰাকী ভাজ্যাৰ স্বামী বিয়োগ হ'ল কান্দি আছে কান্দিবই আজি শাস্ত্ৰই কৈছে সেইগৰাকী মহাৰাণীও কান্দিছে ইমান জ্ঞান জানিও আমিতো বিষ্ণু মায়াৰ বশৱৰ্তী আমিতো কান্দিমেই আচ্ছা কান্দি আছে আননি বিননি কৈ কান্দিছে যেতিয়া নিব ওলাইছে শ্মশানলৈ গাঁৱৰ সকলো ৰাইজে তেতিয়া কৈছে স্বামীৰ লগতে মই যাওঁ কান্দিছে এজনে ক'লে দেই আকৌ লগতে বুলি ক'লে তেতিয়া কি কৈছে জানে যাঙে কি নাযাওঁ ঠিকে নাই বোলে প্ৰথমে কৈ আছে স্বামীৰ লগতে ময়ো যাওঁ এই বাৰে বাৰে যেতিয়া হেৰি কৰি থাকে এজনে কোনোবাই ক'লে দেই আকৌ বহুত উৎপাত কৰি আছে বুলি ক'লে তেতিয়া কৈছে কি যাঙে কি নাযাওঁ ঠিকে নাই বোলে হয়নে বাৰু আমাৰ সমস্ত সেয়া গতিকে আমি এনেভাৱে যদি পুৰুষ প্ৰকৃতি হওঁ আমাৰ একো কামত নাহিব গতিকে এনে হ'ব লাগিব এইটোহে কৈছে আজি দেখাইছে সেই সময়ত এনেভাৱে সেইসকল স্বামীৰ লগত ভাজ্যাসকলে ঈশ্বৰক সাক্ষী কৰি তেওঁলোকে ভক্তি তপস্যা কৰি গতি সাধন কৰিছিল চিতাত উঠি যদিও অগ্নিয়ে তেওঁলোকক দহন কৰিছিল একো কষ্ট পোৱা নাছিল কিন্তু তাৰ পিছত এটা প্ৰথা চলিল যে এজন স্বামী মৃত্যু হ'লে ঘৈণীয়েককো ৰাইজে ধৰি বান্ধি সেই চিতাখন উঠাই দিয়া নিয়ম আছিল সেইটো বাৰু উঠি গ'ল এইটোহে আমাক শিক্ষা দিছে স্বামীয়ে যি কৰ্ম কৰি গতি সাধন কৰিব ভাজ্যাগৰাকী তাত সমৰ্থন জনাই একে পথে যোৱাটোকে কৈছে স্বামী চিতাখনতে ভাজ্যা যোৱা এইটো কোৱা নাই স্বামী চিতাখনতে ভাজ্যাক উঠাই দিয়া তাৰমানে স্বামীয়ে যিটো কৰ্ম যিটো পদ্ধতিয়ে গতি সাধন কৰিলে ভাজ্যাৰ সেই পদ্ধতিয়ে যাব লাগিব তেতিয়াহ'লে একেলগে একে ঠাইত গতি হ'ব সেইকাৰণে আমাৰ পুৰুষ প্ৰকৃতি এতিয়া চাব আমি সমস্ত ইয়াত আহিছোঁ বিষয় সংখ্যাত আমাৰ প্ৰতিজন প্ৰভু প্ৰতিগৰাকী আই এই যে এই সংখ্যাৰ বিষয় সংখ্যাত একত্ৰিত হ'লে পুৰুষ প্ৰকৃতি হয় এয়া পূৰ্ব জন্মত হৈছে আকৌ জন্ম পালে হ'ব সেইকাৰণে এই যে আমি ইয়াত ভক্তি কৰিলোঁ এই ভক্তিৰ মাধ্যমে দুয়োজনে আমি বৈকুণ্ঠত যাব লাগে এইটো সিদ্ধান্ত কৰিলোঁ লগ আই হ'ব নালাগে আৰু যি লগ লাগিছোঁ আৰু লগ আই কেতিয়াও হ'ব নালাগে একেলগে ভক্তি কৰিলেহে হ'ব আৰু যদি এই ভক্তিত যদি আইগৰাকী প্ৰভুজনৰ মাজত বিভেদ চলি থাকে তেনেহ'লে সেই ভক্তি কেতিয়াও পূৰ্ণৰ নহয় আজি এনেভাৱে সেইগৰাকী অৰ্চী দেৱীয়ে সেই স্বামীৰ লগতে চিতাতে উঠি তেওঁ কি কৰিলে তেওঁ সেই চিতাতে প্ৰাণ ত্যাগ কৰিলে যে সেই সময়ত পিঠুৰ লগত যেতিয়া অৰ্চীও বৈকুণ্ঠ প্ৰয়াণ কৰিলে দেৱৰ সিদ্ধৰ মুনিসকলে বিদ্যাধৰসকলে সকলোৱে আকাশৰ পৰা পুষ্পবৃষ্টি কৰিছে সকলোৱে প্ৰশংসাৰ কৰিছে সকলোৱে দুন্দুবি ভেৰিকে আদি কৰি বাদ্যৰ বজাইছে আৰু সহস্ৰ দেৱতা কন্যাসকলে প্ৰশংসা কৰিছে পিঠুৰ পত্নীক ধন্যবাদ দিছে আৰু সাধু পিঠুৰ ৰাজাৰ বুলি সকলোৱে প্ৰশংসা কৰিছে কৈ বিষ্ণু ওচৰৰ পৰা লক্ষী আঁতৰি নাযায় সদায় বিষ্ণুৰ চৰণ চিন্তা কৰে সদায় বিষ্ণু বক্ষস্থলত লক্ষী প্ৰকাশ পায় তেনেভাৱে সেই পিঠুৰ ওচৰত নিজৰ ভাজ্যাৰ অৰ্চীও তেনেভাৱে থাকি স্বামী সেৱা কৰি একেলগে বৈকুণ্ঠ প্ৰয়াণ কৰিলে সেইকাৰণে কৈছে দেখাৰ যে স্বামী সংগত কেনেকৈ বিমানত সেইগৰাকী সতীয়ে স্বামীক ভজি যাব পাৰিলে যে এই পৃথিৱীত মনুষ্যৰ জন্ম ব্যতিৰেকে অন্য জন্মত একো দুৰ্লভ হ'ব নোৱাৰে কেৱল মনুষ্যৰ জন্মটি হ'লে দুৰ্লভ ভকতিৰো সুলভ খুব কমতে ভক্তি কৰিব পৰা যায় গতিকে এই কথাখিনি আমাক সুন্দৰভাৱে বুজাইছে দেহা মনুষ্যৰ বিষ্ণুক আৰাধি হুৱে তথাপি অমৰ হেনয় ভাৰত ভূমি পায়া যিটো জন নকৰে আনন্দে ভগৱন্ত আপোনাক আপুনি মন চিলে সিটো নৰ তাক দেখি খেদ মূৰ লাগয় বিস্তৰ এহিমতে দেৱ দেৱী গণ নিৰন্তৰ মনুষ্যক লাগি
খেদ কৰিলা বিস্তৰ ভাৰ জাখমে পিঠু ৰাজা বৈকুণ্ঠ কৰিলা দেৱগণে আপোনাৰ স্থানে বহি ৰহিলা মইতে অৱদতি আবে শুনি বিদুৰ পিঠু ঈশ্বৰৰ কথা কহিলো পচুৰ স্বভাৱতে পিঠুৰ চৰিত্ৰ সংখ্যাত তথাপিতো কিছু কিছু কহিলো এৰামে শুনিও কইটো হব কথা মহিমা শবদৰ আনন্দ ফলৰ নাহি যিটো নৰে খাবহিতে পঢ়ে শ্ৰদ্ধা কৰিয়ে শুনে বা শুনাৱে নুহি মনত আদৰি পিঠুৰ বিপদক যিটো পাৱে অপয়াসে সংসাৰ কতৰৈ সিটো আদি অনয়াখে অৰাম ব্ৰাহ্মণে শুনিলে ব্ৰহ্ম তেজৰ বৃদ্ধি হয় শক্তিয়ে পৃথিৱী লভে সাধিয়া জয় বাহৈ বৈশ্য খবৰ ভয়ব দিনে দিনে শুদ্ধ খবু শুদ্ধ হৈ ইহাৰ শ্ৰৱণে অৰাম বন্ধা নাৰী শুনি পুত্ৰ পায়া গুণৱন্ত দুৰ্জন সৰ্জন হৈ দুখী ধনৱন্ত্ৰ জয় কৃষ্ণ। এই পিঠুৰ আৰু অৰ্চিক সেই আকাশৰ দেৱগণে যেতিয়া সাধুৰ প্ৰশংসা কয় সেই সময়তে দেৱগণে কৈছে যে চোৱা এই ভাৰতবৰ্ষত মনুষ্যৰ জন্ম লাভ কৰিলে ইমান যে লাভ হয় এই কথাখিনি কৈছে যে এই স্বৰ্গত যিমান ভোগ আছে তাতোধিক সুখ আছে কিন্তু মনুষ্য জন্ম পৃথিৱীত ভাৰতত কাৰণ সকলোৱে কেৱল ভগৱন্তক ভজনা কৰি অকণমান শুদ্ধ সত্ৰে ভজনা কৰিলে অকণমান ভগৱন্তৰ নাম গুণ ভক্তি কৰিলে বৈকুণ্ঠলৈ গমন কৰিব পাৰে সেই দেৱসমূহে কেতিয়াও নোৱাৰে দেৱতাসমূহে ব্ৰহ্মাকে আদি কৰি এই জন্ম বাঞ্ছা কৰি আছে ভাৰতত জন্ম লাভ কৰিবলৈ কাৰণ তাকো কলি যুগত আমি ভাগ্যৱন্ত কাৰণ কৈছে চাৰিও সংযোগ কোটিকল্পে নেপায় সপোনৰ নিধি যেন হাততে হেৰায় কলি যুগ ভাৰতবৰ্ষ হৰিনাম দেৱৰ দুৰ্লভ নৰতনু অনুপম আমি কতৰ ভাগ্য ফলতে চাৰিটা বস্তু একেলগে পাইছো যি জন্ম পাবলৈ ব্ৰহ্মাৰ দেৱগণে বাঞ্ছা কৰি আছে কৈছে শুনিও কো সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আনপুণ্য নাহিকে কলিত লোভি আছে জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণৰ কথা মিত
য'ত নেকি ব্ৰহ্মই বাঞ্ছা কৰি আছে কলি যুগত মনুষ্য জন্ম পাবলৈ। সেইকাৰণে হে নৰ মনুষ্যসকল, এই জন্ম পাই জানি বুজি কেৱল কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰা। সেই কৈছে মনুষ্যসকল লাগি সঁচাকৈ বৰ দুখ লাগে বুলি কৈছে দেৱগণে। ইমান সুন্দৰ হৰিনাম পায়, ভাৰতত জন্ম পায়, হৰিক নেখেবি বিঠাই খেদিছে আয়ুসটো বুলি কৈছে সময়খিনি। সি কৈছে এহিমতে দেৱৰ দেৱী গণ নিৰন্তৰ, মনুষ্যক লাগি খেদক কৰিলা বিস্তৰ। ভাইজা সমে পৃথু ৰাজা বৈকুণ্ঠক গৈলা, দেৱগণে আপোনাৰ স্থানে পঢ়ি ৰৈলা। যে চোৱা মনুষ্যসকললৈ বৰ দুখ লাগে, বৰ হিংসাৰো লাগে বুলি কৈছে, হিংসাও কৰে। কিন্তু চোৱাৰ সেই পৃথুৰ মহাৰাজৰ লগতেই নিজৰ ভাৰ্যাৰ অৰ্চিয়ে ভগৱন্তৰ কৃষ্ণক ভজি বৈকুণ্ঠলৈ গ'ল। দেৱগণে ভগৱন্তৰ নাম লৈ থাকিলেও স্বৰ্গৰ পৰা বৈকুণ্ঠত যাব নোৱাৰে, এদিন মৃত্যু হ'বই লাগিব তেওঁলোকৰ। গতিকে আমি মনুষ্যসকলে ভগৱন্তক ভজিলে অতি শীঘ্ৰে বৈকুণ্ঠ যাব পাৰোঁ। এই কথাখিনিকে মৈত্ৰে মুনিয়ে হৰিদ্বাৰত বিদুৰক কৈছে, হেৰা বিদুৰ, এনেভাৱে পৃথুৰ ঈশ্বৰৰ কথা ক'লো, আৰু এই স্বভাৱ পৃথুৰ চৰিত্ৰ কথাৰ যিসকল লোকে শুনে, কৈছে শুনি কৈ সব কথা মহিমাৰ, শ্ৰৱণ আনন্দ ফল নাহি সীমাৰ। এই কথাৰ শ্ৰৱণ কৰিলে আনন্দৰ ফল লাভ কৰিব পাৰে, ইয়াৰ আৰু কোনো সীমা সংখ্যা নাই। যিজন নৰয় এই পৃথুৰ চৰিত্ৰ শ্ৰদ্ধাভাৱে পঢ়িব বা শুনিব বা আনক শুনাব, সেই কৈছে পৃথুৰ পদকক সিটো পাৱে অপয়াসে। যদি এই শাস্ত্ৰ শ্ৰৱণ যদি আমি আনন্দৰ মনে একমনে কৰিছোঁ, কীৰ্তন কৰিছোঁ, কাৰোবাক শুনাইছোঁ, তেনেহ'লে পৃথুৰ দৰে আমি তপস্যা কৰাৰ প্ৰয়োজন নাই, আমিও বোলে পৃথু গতিয়ে পাম। ইয়াক এক। ২ নম্বৰত কৈছে সংসাৰৰ তৰৈসীটো আতিও নাৰাখে। কৈছে ব্ৰাহ্মণে শুনিলে ব্ৰহ্মতেজ বৃদ্ধি হয়। যদি ব্ৰাহ্মণে এই পৃথু চৰিত্ৰ শুদ্ধ সত্ৰে শুনে, তেনে ব্ৰহ্মতেজ আৰু বৃদ্ধি হয়। এনেই ব্ৰাহ্মণৰ ব্ৰহ্মতেজ, অৰ্থাৎ ভকতৰ ব্ৰহ্মতেজ গুণ অকণমান আছে। ই যদি শুদ্ধ সত্যভাৱে শ্ৰৱণ কৰা যায় বা কীৰ্তন কৰা যায় আৰু শক্তিশালী হয়। আৰু ক্ষত্ৰিয়সকলে যদি এই পৃথুৰ চৰিত্ৰ একান্তৰভাৱে শ্ৰৱণ কীৰ্তন কৰে, তেওঁলোকৰ যুদ্ধ বিজ্ঞত আৰু পাকগত হয়, বল বীৰ্যৰ বাঢ়ে। আৰু কৈছে বৈশ্যসকলে যদি এনেভাৱে এই পৃথুৰ চৰিত্ৰ শ্ৰৱণ কৰে, তেওঁলোকৰ বেপাৰ বাণিজ্যৰ দিনে নিশাই বাণিজ্য বেপাৰ বাণিজ্য আৰু বঢ়াব পাৰে, ঐশ্বৰ্য বিভূতি পায়। আকৌ কৈছে শুদ্ৰসকলে যদি ইয়াকে একান্তৰভাৱে শ্ৰৱণ কৰে, সেই সকলো ভক্তি বাঢ়ে। আৰু দুৰ্জনসকলেও যদি এনেভাৱে শ্ৰৱণ কীৰ্তন কৰে আৰু সজ্জন হ'ব পাৰে, আৰু দুখীয়াসকলেও যদি শ্ৰৱণ কীৰ্তন কৰে ধনৱন্ত হ'ব পাৰে। এই পৃথুৰ চৰিত্ৰ ইয়াক সকলো কাৰণে সাঙুৰি ৰাখিছে, আমাৰ এজনৰ কাৰণে নহয়, অকল ভকতেহে যে পঢ়িব, ভকতেহে শুনিব, সেইটো নহয়। সজ্জন দুৰ্জন, ক্ষত্ৰিয় ব্ৰাহ্মণ ক্ষুদ্ৰ সকলো বাবে একত্ৰিত কৰি ৰাখিছে কেৱল কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তন কৰা। আহক ইয়াৰ পিছত আৰু বৰ্ণনা দিছে এই পৃথুৰ চৰিত্ৰৰ ওপৰত অকণমান পদে এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে। আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰিম আৰু এই অধ্যায়ৰ শেষতে আমি বিৰতি ল'ম। কৃষ্ণ ৰাম মূৰ্খৰ বাৰ হয় নানা বিদ্যাৰ ভাষণ সামান্য জনৰ পুৰে মনোৰথ ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন, সিজে যদি কৰে এইটো কথা ৰচন, পৰম মংগল পৃথু চৰিত্ৰ শোভন,
যাত্ৰা সময়ত যিটো অনন্ত স্মৰণ হুৱে শুভ যাত্ৰাৰ সিজে মনোকাম যুদ্ধ বিষয়ত জয়ী হুৱে অনুপাম এৰাম নৱবিধ ভকতিবি লয় পুৰুষৰ যদি ইটো কথা কৰে কৰ্ণৰ গোচৰ মিলয় ব্ৰহ্মানন্দ সুখ তাৰ অনুদিনে মইতে কহিলা বিদু ৰৰ বিদ্যমানে এৰাম বনতি কলা পচন্দ সময় জাকপতি পিঠুৰ চৰিত্ৰ এহি মানে সমাপতি এৰাম শুনিও মহন্ত হব আমাৰ বচন কৃষ্ণ কথা শুনি হোৱা সন্তোষিত মন নকৰা বিফল জন্ম ইটো চিন্তামণি হেন জানি নৰদেহা মৃত সঞ্জীৱনী এৰা স্বৰ্গবাসী সমূহ মনুষ্যক প্ৰশংসয় যদি কৃষ্ণ পংকজক আশ্ৰয় কৰয় নহজয় কৃষ্ণ পদ কৰে হৃদি খেল দুৰ্লভ জন্মক পায়া ভৈলা বিতৃষেণ এৰাম হেন জানি কৃষ্ণ পদে পকে শৰণ সাফলা জন্মক পুৰা দেৱতাৰ আমাৰ বাই কত যদি নোযোৱা সংজ্ঞাত লয়ুক প্ৰমাণ পিঠু চৰিত্ৰ কথাত আৰাম বিদুৰ মত্যেৰে কহিলা প্ৰতি ইটো মহাভাগৱত শাস্ত্ৰৰ যুগতি জয় কৃষ্ণ। এনেভাৱে পিঠুৰ চৰিত্ৰ যিসকল লোকে শ্ৰৱণ কীৰ্তন কৰে শুদ্ধ সত্যৰভাৱে এজন মূৰ্খয়ো যদি একো নাজানিও পিঠুৰ চৰিত্ৰ শ্ৰৱণ কৰিছে তেওঁ অকণমান বিদ্যা অভ্যাস বাঢ়ি যায় সামান্যজনৰো মনোকামনা পূৰণ হয় ধৰ্ম অৰ্থ কাম মোক্ষ চাৰিও প্ৰয়োজন সিদ্ধ হয় আৰু সেইজনে যিজনে এনেভাৱে শ্ৰৱণ কীৰ্তন কৰে আৰু এই পিঠুৰ চৰিত্ৰ পৰম মংগলময় আৰু যাত্ৰা সময়তো যিয়ে পিঠুৰ চৰিত্ৰ কথা স্মৰণ কৰে তেওঁ যাত্ৰাৰ বোলে শুভ হয় যি মনোকামনাৰে যাত্ৰা কৰে সেই মনোকামনা পূৰ্ণ হয় আৰু যুদ্ধৰ বিষয়ত যদি জয় লাভ কৰিব বিচাৰে এই পিঠুৰ চৰিত্ৰ যদি শ্ৰৱণ কৰে সেইজনেও কিন্তু জয় লাভ কৰিব পাৰে আৰু নৱবিধ ভক্তি সিদ্ধি হয় যদি পিঠুৰ চৰিত্ৰ কৰ্ণগোচৰ হয় অৰ্থাৎ কৰ্ণই শ্ৰৱণ কৰে আৰু ব্ৰহ্মাণ্ড সুখ পায় সেইজনে এই কথাখিনিকে মত্যমুনিয়ে বিদুৰক কৈছে আৰু এইখিনিতেই কবি কলাপ চন্দ্ৰই সমস্ত সভাসদলৈ উপদেশ প্ৰদান কৰিছে যে হে মহন্ত খবৰ আমাৰ বচন সকলোৱে একমনে শুনাৰ যে কৃষ্ণ কথাৰ
শুনোতে সকলোৱে সাৱধানে মনক নিয়মত লগাই কৃষ্ণ কথা শুনা আৰু এই যিটো চিন্তাৰ মণি জন্ম পাইছা এইটো কেতিয়াও বিঠাই নেখেদিবা আৰু এই জন্মটোত দ্বাৰাই আমি এই জন্মৰ মৃত্যুক জয় কৰিব পাৰা অৰ্থাৎ আমি মনুষ্যসকলে মৃত্যুক জন্ম কৰিব পাৰোঁ সেইকাৰণে এই চিন্তামণি জন্ম বুলি কৈছে কাৰণ আমি মনুষ্যসকলেহে ভাল বেয়া চিন্তা কৰিব পাৰোঁ অৰ্থাৎ ভগৱন্তক ৰূপ চিন্তা কৰিব পাৰোঁ বাকী জীৱসমূহে কিন্তু একো কৰিব নোৱাৰে এতিয়া যিমান 84 লক্ষ ঋণী যিমানবোৰ জীৱ আছে সকলোবোৰ জীৱই পূৰ্ব জনমত কৰা কৰ্মফল ভোগ কৰি আছে সেইবোৰ জীৱৰ লগত কোনো পাপ পুণ্য নাই কেৱল মনুষ্যৰ লগতহে পাপ পুণ্য আছে সেইকাৰণে এই মনুষ্যৰ জন্মটোক কৈছে চিন্তামণি জন্ম কেনেকৈ যেতিয়াৰ প্ৰভু ভগৱন্তই চাৰিমুঠি জীৱৰ সকলোবোৰ জীৱৰক এপদ এপদ দ্ৰব্য বিতৰণ কৰিবলৈ প্ৰভু ভগৱন্তই এখন সভা আহ্বান কৰিছিল সমস্ত জীৱৰ বাবে এপদ এপদ কিবা দিব আৰু বস্তু দিব সকলো গ'ল সকলো দ্ৰব্য ভগালে আমাৰ মনুষ্যসকল অলপ আমি লেজি টাইপ এলেহুৱা টাইপ লেজি টাইপ গতিকে সকলোকে সকলো দ্ৰব্য দি 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 সভা ভাঙিব আৰু তেতিয়া আমাৰ মনুষ্য ওলাইছে গৈ যায় তেতিয়া প্ৰভুৱে কৈছে বোলে হেৰা মনুষ্য আহিলা অ প্ৰভু আহিলো দিয়ক জানো তোমালোক মনুষ্যসকল বৰ এলেহুৱা এতিয়া সভা ভাঙো আৰু সকলো ভগালোৱে তোমাক দিবলৈ দেখোন এতিয়া এপদ বস্তু আছে প্ৰভু তুমি যি দিয়া তাকে ল'বা বোলে যোৱা সকলোকে বৰ্ণ শক্তি সকলোকে দি দিলে আৰু কৈছে তোমালোকৰ মনুষ্যৰ বাবে এটা বস্তুৱে আছে মোৰ লগত সেইটো হ'লে চিন্তা শক্তি দিব যে তোমাক চিন্তামণিটো দিলোঁ যোৱা দি দিলে মনুষ্যৰ বাবে তেতিয়া সেই সময়ত আছিল মনুষ্যসকল বিবস্ত কোনো ঘৰ দুৱাৰ নাই ৰ'দ বৰষুণৰ কথা নাই জংঘলে মংঘলে তেনেকৈ থাকে কেঁচাই ডকাই যি পায় তাকে খায় আৰু অন্য জীৱ জন্তুবিলাকৰ দৰে তেতিয়া সেই চিন্তা শক্তিটো লৈ আহোঁতে ফটকে আহি গ'ল চিন্তা বাহ ইমান বৰষুণত ৰ'দত পৰি থকাতকৈ এই গছ গছনি জাবৰ জোঁথৰ কাটি এটা যদি জুপুৰি বনাই লওঁ চাওক চিন্তা শক্তিটো দি দিলে প্ৰথম চিন্তা তাত ব্যৱহাৰ কৰিছে এটা জুপুৰি বনাই ল'লে তাৰপৰা দেখিলে হয় দে আমি দেখোঁ এনেকৈ থাকোঁ শৰীৰটো দেখিবলৈ বেয়া দেখোন আমাৰ গতিকে সেই চিন্তা শক্তিটো পালে যদি গছৰ বাকলি কাটি লৈ পিন্ধি লওঁ কা বলকল হয়নে বাৰু বলকল মানে গছৰ বাকলি পিন্ধা ব্যৱস্থা কৰে তাৰপিছত চিন্তা কৰিলে খাদ্যবোৰ কেঁচা টকাই খাইছিল চিন্তা কৰিলে এইবোৰ বস্তু খাইছে কেঁচাই কেঁচাই ইয়াক আৰু কিবা কৰি খাব নোৱাৰি পাথৰে টঙনিয়ে জুই সৃষ্টি কৰি লৈ অগ্নি সৃষ্টি কৰিলে ইত্যাদি ইত্যাদি এই চিন্তা শক্তি সেইকাৰণে চিন্তামণি বুলি কৈছে এই চিন্তামণি শক্তিটো আমি পাইছোঁ এই চিন্তামণি শক্তিটো ভগৱন্তই দিলে এই কাৰণে দিছে ভগৱন্ত আমি ৰূপ চিন্তা কৰিব লাগে সেইকাৰণে কৈছে ভাই মুখে বোলাৰাম হৃদয় ধৰাৰ ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ যে সেই চিন্তা শক্তি আমি ভাল চিন্তা কৰিব লাগিব হয় আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিছোঁ নাই কৰা তেতিয়া আমি আনৰ হিত চিন্তা কৰোঁচোন বাৰু আনৰ হিত চিন্তা কৰিলেও ভগৱন্তৰ ৰূপ চিন্তা কৰাৰ দৰে হ'ব যদি আমি অন্য জীৱ অহিত চিন্তা কৰোঁ তেনেহ'লে বেয়া হ'ব সেইকাৰণে এই মনেদি আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগিব দহজনৰ উপকাৰ সাধনৰ কথা চিন্তা কৰিব লাগিব সেই কথাটো কি কৈছে যে ভাই মুখে বোলাৰাম হৃদয় ধৰাৰ ৰূপ যে সেই বুলিবলৈ আমি এই মনেদি ভগৱন্তৰ ৰূপ কিন্তু আমি এই মনেৰে ৰূপ কি চিন্তা কৰিছোঁ বিষয়ৰ ৰূপ চিন্তা কৰিছোঁ হয়নে বাৰু বিষয় বাৰে বাৰে আমাৰ মনত পৰি থাকে ক'ৰবালৈ গ'লেও ঘৰখনলৈ মনত পৰে তাৰমানে কি ঘৰলৈ মনত পৰে মানে বিষয় ভাগৱতৰ অনুষ্ঠানত ভকত সংগত আছোঁ সেই সোনকালে সামৰিব লাগে দে তাৰমানে বিষয়লৈ মনত পৰে সেইকাৰণে কৈছে হে পাগল মন কি দেখি পগলা হলি অভাইজা পুত ধন তাতে দিলি মন হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি সেই মনটোৱে আমাক কেৱল ভগৱন্তৰ ৰূপ চিন্তা কৰিব দিছে সেইকাৰণে কৈছে যে এই চিন্তামণিৰ জন্ম হাততে হেৰাই
এই যাবগৈ কেইদিন থাকিম আমি আজি আছো কালি নাই এই নৰদেহা এদিন গুচি যাব সেইকাৰণে কৈছে স্বৰ্গবাসী সবেও মনুষ্যসকলক প্ৰশংসা কৰে বা কি ভাগ্যৱন্ত মনুষ্যসকলে যদি আমি এই দেৱসমূহে এই কলিযুগত ভাৰতবৰ্ষত এবাৰ যদি মনুষ্য জন্ম পালোহেঁতেন আমি কৃষ্ণ ভজি গতি সাধন কৰিলোহেঁতেন কিন্তু সেই দেৱসমূহে আহিলেও গতি সাধন কৰিব নোৱাৰে হয়নে বাৰু কলিযুগত ভগৱন্তে যিখন মায়াৰ ৰচনা কৰি যিখন জাল জাপি থৈছে দেৱতা নহয় ব্ৰহ্মাই বাঞ্ছা কৰি আছে ব্ৰহ্মা অহাৰ লগে লগে সিও মায়াত পৰি যাব এইটো মায়াত আছে আৰু মায়াত পৰিব আমি মনুষ্যসকলে এনেভাৱে ভগৱন্তক হাতনি ধৰি ভগৱন্তক স্তুতি কৰি মনুষ্য লাভ কৰিছোঁ যে প্ৰভু তোমাৰ নাম ল'ম তোমাৰ বেটেকে কাৰো চিন্তা নকৰোঁ যি পাওঁ প্ৰভু তোমাক নিবেদন কৰি তোমাক দিহে মই গ্ৰহণ কৰিম আজি আমি কৰিছোঁনে নাই কৰা ভকত হয় গুৰুৰ শৰণ ভজন লয় জানি বুজি অকণমান ভগৱন্তক নিবেদন কৰিছোঁ তাকে আকৌ কেতিয়াবা কেতিয়াবা ভগৱানক নিবেদন কৰিব পাহৰিয়ে থাকোঁ জয় কৃষ্ণ হৈছে নাই বাৰু হৈছে এনেইতো ভকত নহওঁতে নিবেদন কৰাই নাই ভকত হৈও নিবেদন কৰি থাকোঁতে কেতিয়াবা পাহৰিলে কথা চততে বোলে কি হ'ল খাদ্যকেইটা দি গ'ল খায়ে দিলোঁ বোলে সেৱা চেৱা ধৰাই নহ'ল জয় কৃষ্ণ হৈ যায় সেইকাৰণে কৈছে সেই দেৱসমূহো মায়াত পৰিব দেৱসমূহে আজি আমাৰ মনুষ্যসকলক ধন্যবাদ দিছে তেওঁলোকে বাঞ্ছা কৰিছে স্বৰ্গবাসীয়ে কিন্তু যদি এই মনুষ্য জন্ম পায় তেওঁলোকো এনে গতি হ'ব সেইকাৰণে কৈছে নভজয় কৃষ্ণক নকৰে হৃদি খেদ দুৰ্লভ মনুষ্যক পায়া ভৈলা বৃত্তি চেত যে এইসকল মনুষ্যই ভাৰতত জন্ম পায় কৃষ্ণক নভজে হৃদয়ত চিন্তা নকৰে ইমান দুৰ্লভ জন্মটো পায় ইনেই খেদিছে বুলি কৈছে হেন জানি কৃষ্ণপদে পখিলো শৰণ খামফলা জন্ম পুৰা দেৱতাৰ মন যে সেইকাৰণে কৃষ্ণৰ চৰণত শৰণ লোৱা আৰু জন্ম খামফল কৰা এইখিনিকে দেৱতাসকলে বাঞ্ছা কৰে সেয়ে কৈছে আমাৰো বাক্যৰ যদি নোযোৱা সংজ্ঞাত লৈও প্ৰমাণ পৃথুৰ চৈত্য কথাত যদি আমাৰ কথাৰ আজি বিশ্বাস নকৰা আজি কলাপ চন্দ্ৰই কৈছে তেনেহ'লে পৃথুৰ চৰিত্ৰ কথা চোৱা পৃথুৰে কৃষ্ণক ভজি তেওঁ নিজৰ ভাৰ্যাই পৃথুক অনুসৰণ কৰি পৃথুক সমীক্ষা কৰি দুয়োজনে বৈকুণ্ঠ গতি কৰিলে ইয়াতে প্ৰমাণ পৃথুৰ চৰিত্ৰত চোৱা এনেভাৱে কৈ এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে আহক আৰু অকণমান পদে এই অধ্যায়ৰ সামৰণি পৰিছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পৃথু নিৰ্পতিত কহিলন্ত কৃষ্ণ ভগতিহে কলি যুগত লয়ুক প্ৰমাণ আৰু শাস্ত্ৰ ঘোষিয়োগ বাৰম্বাৰ অনন্ত আৰু জানি উখ মুখ পুত কীৰ্তনজলি নকৰিবা দিন্দা মোৰ আদি অল্প বুলি ভাগৱত গ্ৰন্থ মহা অগাধ কোনে জানিবে কাৰ অৰ্থবোৰ তথাপি বিচাৰ কৰি যিমানে বুজিও তাৰ অনুৰূপে ইটো অনামে হেন জানি সমামূৰ বৰহাটো কৃষ্ণ কথা মিত বিয়াও হৈও অনামে
যদি অজ্ঞ জনে নিন্দা আমাক নকৰই তথাপি সন্তোষ সদা আমাৰ ৰহিবই দুগুলো তাহাক কিছু আমাক নিন্দুক যথা তথা মতে সেইটো আনন্দ ৰাম তাহাৰ আনন্দ মূল লভ্যনি মূৰ্খৰ সন্তোষ প্ৰকাৰে নিন্দা তেখে তুষ্ট সদা মূৰ্খৰ স্বভাৱ মহন্তে শুনিলে তাক কৰে পৰা হ'ব এতেকে আমাক তকো প্ৰতি নাহি কোধ মহন্ত সকল মাত্ৰ নহু কবিৰ অৰাম শুনা সভা সদ হব বুলু পুনৰপি ঘূৰ যম দণ্ড তাহ তৰাৰাম জপি জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত আজি কলাপ চন্দাৰ কবিজনাই কৈছে যে ইয়াৰ প্ৰমাণ স্বৰূপ মনুষ্য জন্ম লাভ কৰি কৃষ্ণ ভজি বৈকুণ্ঠত যোৱা পিঠুৰ চৰিত্ৰ আৰু যেনেভাৱে পিঠুৰ মহাৰাজক চাৰিসিদ্ধই আহি যি ভকতি জ্ঞান প্ৰদান কৰিলে এই ভক্তি দ্বাৰাই কলিযুগত সমস্তজনে তৰি যাব পাৰিব আৰু ইয়াৰ প্ৰমাণ স্বৰূপে শাস্ত্ৰত বিচাৰি চোৱা কলিযুগত বাৰম্বাৰ অনন্ত মুৱাৰী যে সেইজন ভগৱন্তৰ ব্যতিৰেকে কৃষ্ণ প্ৰভু ভগৱন্তৰ ব্যতিৰেকে কলিযুগত গতি সাধন কৰোতা আন কোনো নাই আৰু জানি লোৱা যে এই কথাখিনিকে কোনেও মোক নিন্দাৰ নকৰিবা গতিকে যোনে যিমান পাৰিছে এই শাস্ত্ৰ মতি অনুসাৰে শ্ৰৱণ কীৰ্তন কৰাৰ আমাৰ প্ৰয়োজন সেইকাৰণে কৈছে ইয়াতে এই অৰ্থসমূহ হ'ল বহুত বৃহৎ তত্ত্ব তথাপিতো ইয়াক অকণমান বিচাৰ কৰি যি জানিব পাৰিছোঁ তাকে মই ৰচনা কৰিলোঁ এইখিনিতে যি বহা টুটাৰ দুখ হৈছে সকলো মই কৃষ্ণৰ চৰণত অৰ্পণ কৰিছোঁ ক্ষমা বিচাৰিছোঁ সমস্ত সাধু সন্তৰ ওচৰত মই শৰণাগত হৈছোঁ মোক যাতে এইকণ নিন্দাৰ তিৰস্কাৰ পৰা সকলোৱে মোক কি কৰা ক্ষমা কৰা বহা টুটাকণ দুখ মোক ক্ষমা কৰি দিবা তথাপিতো কৈছে নুবুলোহো তাকো কিছু আমাৰ নিন্দুক যথাতথা মতে সেইটো আনন্দ ল'ব যদিও মোক নিন্দা কৰে দুখ ধৰে তথাপিতো মই সেইসকলক কেতিয়াও নিন্দা নকৰোঁ মই দুখো নাপাওঁ যোনে যি কয় আনন্দ লাভ কৰে কৰক সেয়ে কৈছে কেৱল মূৰ্খসকলেহে আনক দুখ দি আনৰ লগত বিবাদ কৰি আনন্দ লাভ কৰে ইয়াৰ মূৰ্খসকলৰ কৰ্ম যদি আমিও কাৰোবাক যদি কৃষ্ণ কথা কোৱাক যদি নিন্দা কৰোঁ আজি শাস্ত্ৰই কৈছে তেতিয়াহ'লে আমি এজন নিজে নিজে মূৰ্খ হ'ম কোনেও ক'ব নালাগে মূৰ্খ বুলি যে মহন্তসকলে শুনিলে কি কৰে মূৰ্খসকলে ভাল পায় নিন্দা কৰি মহন্তসকলে কোনোবাই বেয়াকৈ ক'লেও ভালকৈ ক'লেও আনন্দ পায় কৃষ্ণ কথা কৈছে ভুলকৈ ক'লেও কৃষ্ণ কথা শুদ্ধকৈ ক'লেও কৃষ্ণ কথা কৃষ্ণ কথা হয়তো কৃষ্ণ কথাই কিন্তু আনন্দ লাভ আমাক দিব লাগিব সেইকাৰণে এইখিনিকে দিছে
যদি আমি মূৰ্খ হয় আনক নিন্দা কৰোঁ তেনেহ'লে এইকণ দুখে আমাক নিজকে চুব আনক আমাক কেতিয়াও দুখ দিব আনক চুব নোৱাৰে সেইকাৰণে কৈছে এই কথাখিনি জানি প্ৰতিজন লোকে কুট ভাৱটো এৰি মহন্তসকলক বিৰোধ নকৰি সকলো সভাসদে কেৱল যমৰ নগৰৰ পৰা বাচিবৰ বাবে সকলোৱে ৰাম নাম জপ কৰা হে গুৰু সমস্ত মাতৃ সমস্ত আমি সময় প্ৰতি লক্ষ্য ৰাখি এই আসনৰ পৰা বিৰতি ল'ব বিচাৰিছোঁ কাৰণ ইফালে গুণামাটো ভাগৱত চলি আছে তাতো আমি বিশেষ যাব লাগে সেয়ে আজি এই অনুষ্ঠানৰ পৰা অকণমান সময় আমি বিৰতি বিচাৰিছোঁ আমাৰ মাজত বান্ধৱ উজ্জ্বল ডেকাৰ প্ৰভুজন আছে তেখেতক আসনলৈ আহিবলৈ আমি ক্ষমা আহ্বান জনাওঁ জয় কৃষ্ণ